Hello everyone, welcome to Aspirants in Assam. Social Science এটা নতুন টপিকৰ সৈতে মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি ডিসকাস কৰিম মডাৰ্ণ হিষ্ট্ৰি পাৰ্ট। এইখিনিতে আমি জনাই থওঁ যে আমাৰ যিখিনি SCERT যিখিনি আমাৰ কিতাপ আছে সমাজ বিজ্ঞানৰ আমি নৱম শ্ৰেণীৰ ইতিহাসৰ কিতাপখন পঢ়ি আছিলোঁ, কিন্তু আমি অকণমান আমাৰ ষ্ট্ৰেটেজি চেঞ্জ কৰিছোঁ। আমি এইখিনি কিতাপ আমাৰ কেনেকৈ ডিসকাস কৰিম, কাৰণ চাওক এতিয়া যদি মই 9ৰখিনি বেলেগকৈ ডিসকাস কৰিব লাগে, 10ৰখিনি বেলেগকৈ ডিসকাস কৰিব লাগে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, লিংকবিলাক আপোনালোকে বিচাৰি নাপাব। কাৰণ ক্লাছ 9ত কিছু সংখ্যকে লিখা থাকিব এটা কাহিনীৰ, ঠিক আছে, আধা সংখ্যক ক্লাছ 10ত থাকিব, ঠিক আছে। গতিকে আমি কি কৰিম, গোটেইকেইখন SCERT মই লাষ্ট দুদিনত পঢ়িলোঁ, কাৰণ এইখিনি কিতাপ পঢ়া নাযায় সচৰাচৰ, আমি বেলেগ বেলেগ ষ্টেণ্ডাৰ্ড বুকবিলাকে পঢ়া যায়। মই পঢ়িলোঁ, পঢ়ি পেলাই গোটেই কণ্টেণ্টখিনি মই উঠাইছোঁ, সেইকাৰণে ভিডিঅ'টো আনোতো দুদিনমান পলম হ'ল। তো আমি কি কৰিম, ক্লাছ 6ৰ পৰা 10লৈকে যিখিনি আমাৰ SCERTৰ কিতাপ আছে গোটেইখিনি আমি একেলগে ডিছকাছ কৰি যাম, যাতে আপোনালোকৰ লিংক কৰিব সুবিধা হয়, ঠিক আছে। আপোনালোকে এতিয়া লিংক কৰিব পাৰিব কথাবিলাক, ঠিক আছে। তো পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন। আপোনালোকে যদি আমাৰ টেষ্ট ছিৰিজ এনৰোল কৰা নাই, এনৰোল কৰিব পাৰে। আমাৰ টেষ্ট ছিৰিজ ইতিমধ্যে আৰম্ভ হৈ গৈছে, ঠিক আছে। আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়াৰ আগতে আমি পঢ়িব লাগিব মোগলৰ যেতিয়া ঔৰংজেবৰ ৰাজত্বকাল শেষ হৈছিল। আমি সকলোৱে গম পাওঁ যে ঔৰংজেব আছিলে মোগলৰ আটাইতকৈ শেষৰজন শক্তিশালী ৰজা। ঔৰংজেবৰ পিছত লাহে লাহে মোগলৰ শক্তি কমি আহিছিল, ঠিক আছে, আৰু লাহে লাহে মোগল সাম্ৰাজ্য ডিক্লাইন হ'বলৈ ষ্টাৰ্ট কৰিছিল, মানে ধ্বংস হ'বলৈ ষ্টাৰ্ট কৰিছিল, ঠিক আছে। আৰু সেই মোগলসকলৰ শেষৰ যিবিলাক ৰজা আছিল তেওঁলোকৰ বিষয়ে আমি কিছুমান কথা জানিব লাগিব, যিবিলাক এক্সাম পাৰ্চপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰথমগৰাকী ৰজা আছিলে বাহাদুৰ শ্বাহ 1, ঠিক আছে, বাহাদুৰ শ্বাহ 1। এই চনবিলাক মই লিখি দিছোঁ, জাষ্ট আপোনালোকক ক্ৰনলজিটো বুজাই দিবৰ কাৰণে লিখি দিছোঁ, কিন্তু এই চনবিলাক মুখস্থ কৰিব লগাৰ একদম দৰকাৰ নাই, ঠিক আছে। এইবিলাক মুখস্থ কৰাতকৈ কিছুমান ইম্পৰ্টেণ্ট বস্তু মুখস্থ কৰিব, কামত আহিব, ঠিক আছে। তো তেওঁৰ সময়ত তেওঁক আমি কি বুলি গম পাইছিলোঁ, শ্বাহ বেখবৰ, ঠিক আছে, শ্বাহ বেখবৰ বুলি গম পাইছিলোঁ। তেওঁ শ্বাহুক, এইটো মুখস্থ নাৰাখিলেও কথা নাই, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, মই নকওঁ, এনেই আৰু আপোনালোকৰ মাথাটো ভৰাই নথওঁ মই, ঠিক আছে। নেক্সট আহিলে ফাৰুকছিয়াৰ। এইৰ বিষয়ে আমি গম পাব লাগিব কি ছৈয়দ ব্ৰাদাৰ আব্দুল্লাহ খান আৰু হুছেইন খানক আমি ছৈয়দ ব্ৰাদাৰ বুলি কওঁ, ঠিক আছে। তেওঁলোক দুয়োগৰাকীয়ে লগ হৈ পেলাই ফাৰুকছিয়াৰক জাহাংগীৰ খানৰ পাছত তেওঁক সিংহাসনত বহাইছিল, ঠিক আছে। আৰু তেওঁ ব্ৰিটিছক গল্ডেন ফৰমান ইছ্যু কৰিছিল। গল্ডেন ফৰমান বেলেগ একো নহয়, আপোনালোকে চিম্পলি মনত ৰাখিব, ইমান বেছি ডিপত যাব নালাগে, ইমান বেছি ডিপত চিম্পলি মনত ৰাখিব, ইমান বেছি মানে ডিপত যাব দৰকাৰ নাথাকে, কাৰণ এডিআৰিত ইমান বেছি ডিপত নোসোধে। গল্ডেন ফৰমান মানে কি হয়, ব্ৰিটিছক ব্যৱসায় কৰাৰ কাৰণে ভালকৈ সুবিধা এটা প্ৰদান কৰা এটা ছিষ্টেম, ঠিক আছে। গল্ডেন ফৰমান প্ৰদান কৰিছিলে। তাৰপাছত ৰজা হৈছিলে মহম্মদ শ্বাহ, আৰু মহম্মদ শ্বাহৰ সময়তে নদিৰ শ্বাহ এগৰাকী পাৰ্চিয়ান ৰুলাৰ, ঠিক আছে। তেওঁ মহম্মদ শ্বাহক এটেক কৰিছিলে, এটেক কৰি পেলাই হৰুৱাইছিলে, আৰু সেই যুদ্ধখনৰ নাম আছিলে বিখ্যাত বেটেল অফ কাৰ্ণাল। বেটেল অফ কাৰ্ণালখন কিয় ইম্পৰ্টেণ্ট মই কৈ আছোঁ আপোনালোকক। এই বেটেলখন লাগিছিলে 1739 চনত, আৰু এই বেটেলখনৰ পিছতে নাদিৰ শ্বাহে ভাৰতৰ যিটো সম্পত্তি কোহিনুৰ ডায়মণ্ড ভাৰতৰ পৰা লৈ গুচি গৈছিলে, ঠিক আছে। কোহিনুৰ ডায়মণ্ড ভাৰতৰ পৰা লৈ গুচি গৈছিলে, গতিকে এইটো আপোনালোকে মনত ৰাখিব। সেইকাৰণে এই যুদ্ধখন বহুত বেছি ইম্পৰ্টেণ্ট, বেটেল অফ কাৰ্ণাল। তাৰপাছত মহম্মদ শ্বাহ এগৰাকী বহুত হাস্যৰসিক মানে কি আৰু নিজৰ কামবিলাক এনজয় কৰি মানে কামবিলাক কৰি ভাল পাইছিল, সেইকাৰণে তেওঁ কি বুলি কোৱা হৈছিল, ৰংগীলা। তেওঁ ৰঙীন মিজাজৰ আছিল মানুহগৰাকী, সেইকাৰণে তেওঁক আমি কি বুলি কওঁ, ৰংগীলা, বা ইতিহাসত বহুত কিতাপত তেওঁক মহম্মদ শ্বাহ ৰংগীলা বুলিও আমি দেখিবলৈ পাওঁ, ঠিক আছে। তো গোটেইখিনি বস্তু ইয়াত মই অসমীয়াত এবাৰ লিখি দিছোঁ, আপোনালোকে এবাৰ পঢ়ি ল'ব, ঠিক আছে। নেক্সট আহিব আহমদ শ্বাহ, ইয়াৰ বিষয়ে জানিব লগাৰ একো দৰকাৰ নাই। তাৰপিছত আহিব আলমগীৰৰ সময়ত ইম্পৰ্টেণ্ট ইভেণ্ট হৈছে তেওঁ থাৰ্ড বেটেল অফ পানিপত 1761 যিখন হৈছিলে, সেইখনত তেওঁ যুদ্ধ কৰিছিলে কাৰ লগত, মাৰাঠাসকলৰ লগত, ঠিক আছে। আৰু মাৰাঠাসকলক তেওঁ ডিফিট কৰিবলৈ সক্ষম হৈছিলে, ঠিক আছে। সেইখিনি সময়ত মাৰাঠাসকলক লিড কৰি আছিলে সদাশিৱ ৰাও,
সদাশিৱৰাও আৰু পেছোৱা কোন আছিলে বালাজী বাজিৰাও আছিলে পেছোৱা ঠিক আছে পেছোৱা মানে আল্টিমেটলি সেনাপতি টাইপ এটা পোষ্ট ঠিক আছে এনেকৈ আপোনালোকে চিম্পলি মনত ৰাখি যাওক ইয়াৰ পৰা কুৱেশ্যন এটা কেতিয়াবা আহে কিন্তু এইখিনি গম নাপালে আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী বুজি নাপাব সেইকাৰণেহে মই কৈ আছোঁ এই গোটেইকেইগৰাকীৰ নাম নেক্সট মডাৰ্ণ হিষ্ট্ৰীত আপোনালোকে পঢ়িবলৈ পাব নেক্সট আহিব শ্বাহ আলম II তেওঁৰ সময়ত বেটেল অফ বক্সাৰ হৈছিলে 1764 চনত বেটেল অফ বক্সাৰ হৈছিলে ব্ৰিটিছৰ লগত লাগিছিলে আৰু ব্ৰিটিছে তেওঁলোকক হৰুৱাইছিলে ঠিক আছে আৰু তেওঁৰ সময়তে এলাহাবাদ ট্ৰিটিও চাইন হৈছিলে এলাহাবাদ ট্ৰিটি আমি নেক্সট পেজত ভালকৈ পঢ়িম ঠিক আছে এলাহাবাদ ট্ৰিটি কাৰ সময়ত চাইন হৈছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব তাৰপাছত আহিলে আকবৰ II কিয় ইম্পৰ্টেণ্ট তেওঁ ৰাজা ৰামমোহন ৰায়ক এই ৰাজা টাইটেলটো তেওঁ দিছিলে ঠিক আছে সেইকাৰণে তেওঁৰ নামটো বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ হিষ্ট্ৰীত ইয়াতে মই সেইখিনি বস্তুৱে ডিছকাছ কৰিছোঁ য'ৰ পৰা আপোনালোকক আগন্তুক এডিআৰিত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে ঠিক আছে গতিকে এইখিনি বস্তু একদম মিছ নকৰিব এটা পইণ্ট আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব নেক্সট আহিব বাহাদুৰ শ্বাহ এওঁৰ কাহিনীবিলাক মোৰ কেতিয়াবা শুনি হাঁহিও উঠে আৰু কেতিয়াবা শুনি বহুত দুখো লাগে এওঁ মোগল এম্পায়াৰৰ মোগল সাম্ৰাজ্যৰ শেষৰগৰাকী ৰজা আছিলে আৰু যেতিয়া বাহাদুৰ শ্বাহ লাহে লাহে বুঢ়া হৈ আহিছিলে মোগল সাম্ৰাজ্যৰ অৱস্থা একেবাৰে বেয়া হৈ আহিছিলে সেইখিনি সময়ত কি হ'ল 1857 চনত চিপাহী বিদ্ৰোহে গা কৰি উঠিছিলে এতিয়া চাওক যদিহে এখন বিদ্ৰোহ কৰিব লগা হয় বিদ্ৰোহখন যেতিয়া ঘোষণা কৰে তেতিয়া বিদ্ৰোহীবিলাকে কি কৰে এগৰাকী ইণ্ডিয়ান ৰজাক তেওঁলোকৰ ভাৰতৰ শাসক হিচাপে ঘোষণা কৰি দিয়ে ঠিক আছে আৰু তেওঁলোকে এইটো ঘোষণা কৰি দিয়ে যে আমি ব্ৰিটিছৰ আণ্ডাৰত নহয় আমি এইগৰাকী ৰজাৰ আণ্ডাৰত আৰু সেইখিনি সময়ত ইংৰাজৰ কাৰুকাৰ্যবিলাক দেখি মানুহে এনেকুৱাকৈ ফিল কৰিব লৈছিল যে লাগিলে মোগলৰ শাসনেই ভাল কিন্তু আমাক ব্ৰিটিছৰ শাসন নালাগে ঠিক আছে এনেকুৱা এটা ফিল কৰিছিলে সেইকাৰণে এই যিবিলাক ৰেবেলবিলাক আছিলে যিবিলাক তাতে এই বিদ্ৰোহত অংশগ্ৰহণ কৰা বিদ্ৰোহীবিলাক আছিলে তেওঁলোকে বাহাদুৰ শ্বাহ এই বুঢ়া মানুহটোক তেওঁলোকৰ ৰজা হিচাপে ঘোষণা কৰিছিলে তেওঁ ব্ৰিটিছৰ পৰা পেঞ্চন পাই আছিলে ধুনীয়াকৈ চলি মিলি আছিলে কিবা কৈ তেওঁৰ পেঞ্চন বহুত কম আছিলে তেওঁ হয়তো এনেকুৱা এটা অৱস্থাও হৈছিল এটা সময়ত যে তেওঁ এখন ভাৰতৰ নিচিনা এখন দেশৰ ৰজা আছিল আৰু কিন্তু সেইগৰাকী ৰজাৰ এনেকুৱা এটা অৱস্থা হৈ গৈছিলে যে তেওঁ নিজৰ পেঞ্চন বঢ়াবৰ কাৰণে ৰাজা ৰামমোহন ৰায়ক ব্ৰিটিছৰ ওচৰলৈ পঠাই দিছিলে যে আপুনি যাওক ব্ৰিটিছৰ ওচৰত গৈ মোৰ পেঞ্চনটো অকণমান বঢ়াই দিবলৈ কওক যে এনেকৈ চলিব বহুত টান হৈছে এনেকুৱা এটা অৱস্থা হৈ গৈছিলে গতিকে বহুত দুখ লগা কথা কিন্তু এই বিদ্ৰোহীবিলাকে তেওঁক নিজৰ ৰজা হিচাপে ঘোষণা কৰিছিলে ঘোষণা কৰাৰ পিছত তেওঁ কি হয় তেওঁতো নিজে যুদ্ধ কৰিব নোৱাৰে তেওঁ বুঢ়া অৱস্থাত আছিলে নামটো ব্যৱহাৰ কৰিছে তেওঁৰ ৰজা হিচাপে তো শেষত কি হ'ল বাহাদুৰ শ্বাহক ব্ৰিটিছে উঠাই লৈ গ'ল মানুহজন এনেই বুঢ়া হৈছিলে কাম বন কৰিব নোৱাৰে পেঞ্চনো কমকৈ পায় শেষত আকৌ ৰজা ঘোষণা কৰাৰ পাছত তেওঁ একেবাৰে অৱস্থা বেয়া হৈ গ'ল মোগলে তেওঁ উঠাই লৈ গৈ তেওঁক বন্দী কৰি ৰাখিছিলে আৰু তাতে তেওঁৰ মৃত্যুও হয় ঠিক আছে এতিয়া আপোনালোকে যদি ইণ্ডিয়ান হিষ্ট্ৰী অলপ পঢ়িছে কিছুমানে যি APSC প্ৰিপাৰেশ্যন কৰি আছে কাইণ্ডলি এবাৰ জনাই দিব যে বাহাদুৰ শ্বাহক ব্ৰিটিছে ক'ত বন্দী কৰি ৰাখিছিল ঠিক আছে গোটেইখিনি মই অসমীয়াত দি দিছোঁ আপোনালোকে পঢ়ি ল'ব একদম সাধু কথাৰ নিচিনাকৈ মনত ৰাখিব ঠিক আছে সাধু কথাৰ নিচিনাকৈ মনত ৰাখিব এতিয়া চাওক এডভেণ্ট অফ ইউৰোপিয়ানছ যিটো আমি লাষ্ট ক্লাছত কিছু বস্তু পঢ়িছোঁ ঠিক আছে লাষ্ট ক্লাছত আমি কিছু বস্তু পঢ়িছোঁ এতিয়া চাওক আমি লাষ্ট ক্লাছত পৰ্তুগীজসকল কেনেকৈ আহিছিল পঢ়িলোঁ ব্ৰিটিছসকল কেনেকৈ আহিছিল পঢ়িছোঁ এতিয়া আমি পঢ়িম ডাচ্চসকল কেতিয়া আহিছিল ঠিক আছে ডাচ্চসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানী যিটো আছে ইষ্ট ইণ্ডিয়া কোম্পানী আপোনালোকে এইটো নাভাবিব যে ইষ্ট ইণ্ডিয়া কোম্পানী কেৱল ব্ৰিটিছসকলৰে আছিল ঠিক আছে যিমানবিলাক বিদেশী শাসক এটা মানে বেপাৰ কৰিব আহিছিল সকলোৰে এটা বেলেগ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল যেনেকৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী এনেকুৱা সকলোৰে ইষ্ট ইণ্ডিয়া কোম্পানী আছিল আৰু ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীটো ফৰ্ম কৰা হৈছিলে 1602 চনত ঠিক আছে আৰু তেওঁলোকে প্ৰথম ফেক্টৰী ক'ত স্থাপন কৰিছিল 1605 চনত মাছলিপট্টনমত ঠিক আছে মাছলিপট্টনমত প্ৰথম ফেক্টৰী স্থাপন কৰিছিলে এতিয়া মই লাষ্ট ক্লাছত আপোনালোকক বুজাই দিছোঁ আপোনালোকে যদি লাষ্ট ক্লাছো চোৱা নাই প্লিজ লাষ্ট ক্লাছটো চাই লওক এবাৰ তাৰপাছত এই ক্লাছটোলৈ আহিব ঠিক আছে বা এই ক্লাছটো শেষ কৰি লওক তাৰপাছত লাষ্ট ক্লাছটো এবাৰ চাই ল'ব ঠিক আছে এতিয়া আমি চাম এংলো ডাচ ৰাইভেলৰী মানে কি যেতিয়া ব্ৰিটিছসকলে ইয়াত শাসন কৰিব আহিছিলে ৰবাৰ্ট ক্লাইভে এইটো বস্তু বিচাৰিছিল যে যিমানখিনি বাহিৰা শক্তিয়ে বা ইউৰোপীয়ান শক্তিয়ে ইয়াত শাসন কৰি আছে বা শাসন কৰি থকা নাই মেইনলি বিজনেছ কৰি আছে তেওঁ সকলোবিলাককে ইয়াৰ পৰা গুচাই দিব ইচ্ছা কৰিছিল কাৰণ তেওঁলোকে এটা সম্পূৰ্ণ মনোপলি বিচাৰিছিল যে ভাৰতৰ যিখিনি সা সম্পত্তি আছে সেইখিনি অকল ব্ৰিটিছে লাভ কৰিব লাগে ঠিক আছে তো এখন যুদ্ধ লাগিছিলে সেইকাৰণে মানে কি বহুকেইখন যুদ্ধ হৈছিলে যে
ব্ৰিটিছে বহুত কেইখন যুদ্ধ কৰিছিলে মানে এই বাহিৰা যিবিলাক কোম্পানীবিলাক আছে তেওঁলোকক ইয়াৰ পৰা পঠাই দিয়াৰ কাৰণে আৰু সেইবিলাকক আমি কি বুলি গম পাওঁ কাৰ্নেটিক ৱাৰ্ছ সেইবিলাক আমি নেক্সট পেজত হয়তো পঢ়িম এতিয়া চাওক ইয়াতে ব্ৰিটিছ আৰু ডাটছৰ মাজত এখন যুদ্ধ হৈছিলে বেটেল অফ আম্বয়া ঠিক আছে তো বেটেল অফ আম্বয়াখন হৈছিলে ইণ্ডোনেছিয়াত হৈছিলে মেইনলি এই যুদ্ধখন ঠিক আছে ইণ্ডোনেছিয়াত হৈছিলে এখন ইণ্ডিয়াত হোৱা যুদ্ধ নহয় ইণ্ডোনেছিয়াত হৈছিলে 1623 চনত ঠিক আছে আৰু তাতে 10 গৰাকী ব্ৰিটিছৰ মৃত্যু হৈছিল ঠিক আছে 10 গৰাকী ব্ৰিটিছৰ মৃত্যু হৈছিল এতিয়া ব্ৰিটিছৰ যেতিয়া মৃত্যু হ'ব তেতিয়া ব্ৰিটিছসকল জানো মানে কি শান্ত হৈ থাকিব কোনো পৰ্যায় নাথাকে তেওঁলোক বহুত এডভান্স কোৱালিটিৰ মানে ৱাৰ ইকুইপমেণ্ট ব্যৱহাৰ কৰিব পাৰিছিল তেওঁলোক বহুত এডভান্স আছিল এইবিলাক টেকন'লজিকেল ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে ঠিক আছে আৰু সেইকাৰণে তেওঁলোকে এখন নেক্সট যুদ্ধ এখন হৈছিলে 1759 চনত সেইখনৰ নাম আছিলে বেটেল অফ বেডেৰাত ডাটছসকল বৰ বেয়াকৈ পৰাজিত হৈছিলে ঠিক আছে বৰ বেয়াকৈ পৰাজিত হৈছিলে আৰু ডাটছসকল লাহেকৈ ভাৰতৰ পৰা গুচি যাবলৈ বাধ্য হৈছিল ঠিক আছে তেওঁলোকে অকল ভাৰততে নহয় তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্যখিনি ইণ্ডোনেছিয়া আৰু ভাৰতৰ লগত ভাৰতৰ দুটা দেশতে তেওঁলোকে চলাই আছিলে তেওঁলোকে যেতিয়া এইখন যুদ্ধত পৰাজিত হ'ল তেতিয়া তেওঁলোকে ভাবিলে যে ভাৰতত থাকি এনেকৈ কাজিয়া কৰি মৰাতকৈ আমাৰ গোটেইখিনি যিখিনি বিজনেছ আছিলে সেইখিনি আমি ইণ্ডোনেছিয়াৰ পৰাই আমি কৰি থাকোঁ ঠিক আছে ফাইনেলি তেওঁলোকে এইটো বুজি পালে যে ইণ্ডোনেছিয়াৰ পৰা বিজনেছ কৰাটো বেছি প্ৰফিটেবল হ'ব বা বেছি লাভজনক হ'ব আৰু তেওঁলোকে ভাৰত এৰি গুচি গৈছিলে ঠিক আছে ভাৰত এৰি গুচি গৈছিলে ডাটছসকলৰ কিন্তু কোনো ধৰণৰ ইয়াতে এম্পায়াৰ বিল্ড কৰাৰ ইচ্ছা নাছিলে তেওঁলোকে একদমেই ইচ্ছা কৰা নাছিলে যে আমি ইয়াত শাসন কৰিম তেওঁলোকৰ এটাই উদ্দেশ্য আছিল যে আমি ইয়াত খালি বেপাৰ বা বাণিজ্য কৰিম ঠিক আছে তো আৰু তেওঁলোকৰ বাণিজ্যৰ মেইন বস্তুটো আছিলে স্পাইচ ঠিক আছে তেওঁলোকে স্পাইচ মানে মছলাৰ ব্যৱসায়ত বেছি গুৰুত্ব দিছিল ঠিক আছে মছলাৰ ব্যৱসায়ত বহুত বেছি গুৰুত্ব দিছিল কাৰণ মই প্ৰথম ক্লাছতে কৈছোঁ যেতিয়া ভাস্কো ডা গামাই ইণ্ডিয়াত আহিছিলে তেতিয়া তেওঁ ভাৰতৰ পৰা যিমানখিনি মছলা দামত লৈ গৈছে তাতকৈ 10 গুণ বেছি তেওঁ পৰ্তুগীজত দামত বিক্ৰী কৰিছিলে ইয়াত যদি তেওঁ 4 টকাত 1 কিলো লৈ গৈছিলে তাৰ তাত 40 টকাত বিক্ৰী কৰিছিলে গতিকে কিমান বেছি লাভজনক আছিলে আপোনালোকে এবাৰ ভাবি চাওক ঠিক আছে 10 গুণ বেছি লাভত ঠিক আছে তো তেওঁলোক লাহে লাহে এনেকৈ এংলো ডাটছ ৰাইভেলৰি এনেকৈ শেষ হৈছিলে ডাটছসকল ভাৰতৰ পৰা গুচি যাবলৈ বাধ্য হৈছিলে ঠিক আছে তো ইয়াতে মই লিখি দিছোঁ অসমীয়াত আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক এইবিলাক বস্তু প্ৰেক্টিছ কৰিব ভিডিঅ'টো লাগিলে 2বাৰ 3বাৰকৈ চাওক ঠিক আছে নেক্সট আহিব ডেন্স মানে তেওঁলোক মেইনলি ডেনমাৰ্কৰ পৰা আহিছিলে সেইকাৰণে তেওঁলোকক ডেন্স বুলি কোৱা হৈছিলে আৰু মই কৈছোঁ যে যিমানবিলাক বাহিৰা শক্তি আহিব সকলোৰে এটা কি থাকিব ইষ্ট ইণ্ডিয়া কোম্পানী থাকিব আৰু ইষ্ট ইণ্ডিয়া কোম্পানীকেইটাৰ কিমান চনত ফৰ্ম কৰা হৈছিল গোটেইকেইটা শাসন কৰে বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব ঠিক আছে তো ডেন্স ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰা হৈছিল 1616 চনত 1616ত ঠিক আছে আৰু তেওঁলোকে প্ৰথম ফেক্টৰী বা প্ৰথম সেটেলমেণ্ট ক'ত আৰম্ভ কৰিছিলে ট্ৰেংকুইবাৰ তামিলনাডুত তেওঁলোকে দক্ষিণ ফালে আহিছে ট্ৰেংকুইবাৰত আহিছিলে আৰু 1620 চনত চেৰামপুৰত ঠিক আছে 1620 চনত তেওঁলোকে চেৰামপুৰতো এটা ফেক্টৰী 1620ত চেৰামপুৰত আৰু 1676তো তেওঁলোকে কিছুমান ফেক্টৰী স্থাপন কৰিবলৈ সক্ষম হৈছিলে এইবিলাক একদম ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও কথা নাই এই লাইনটো ঠিক আছে কিন্তু আপোনালোকে মনত ৰাখিব লাগিব চেৰামপুৰ তেওঁলোকৰ মেইন হেডকোৱাৰ্টাৰ আছিলে ঠিক আছে যেনেকৈ বেংগলখন ব্ৰিটিছসকলে নিজৰ হেডকোৱাৰ্টাৰ হিচাপে মানে মানি লৈছিলে এওঁলোকে চেৰামপুৰখন নিজৰ হেডকোৱাৰ্টাৰ হিচাপে মানি লৈছিলে ঠিক আছে তাৰপিছত লাহে লাহে যেতিয়া ব্ৰিটিছসকলে তেওঁলোকৰ ওপৰতো আক্ৰমণ কৰিব লৈছিলে তো তাৰপিছত তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ যিমানখিনি সা সম্পত্তি ইয়াত ইনকাম কৰিছিলে গোটেইখিনি ব্ৰিটিছৰ হাতত বিক্ৰী কৰি তেওঁলোকে ভাৰত এৰি গুচি গৈছিলে ঠিক আছে গতিকে ডেনমাৰ্কসকলৰ বা ডেন্সসকলৰো মানে ইম্পৰ্টেণ্ট এইখিনিয়ে তেওঁলোকে বহুত বেছি ইয়াতে লাভ কৰিব পৰা নাছিলে সেইকাৰণে আমি যেতিয়া বাহিৰা শক্তিৰ কথা কওঁ আমি দুটা শক্তিৰ বিষয়ে ভালকৈ জানো এটা হৈছে পৰ্তুগীজ কাৰণ তেওঁলোকে প্ৰথম আহিছিলে আৰু এটা হৈছিলে কোন ব্ৰিটিছ তেওঁলোকে সকলোকৈ মানে কি বেছিকৈ লুটপাট কৰিছিলে আমাৰ ইণ্ডিয়াখনত ঠিক আছে আৰু এটা MCQ আপোনালোকে মনত ৰাখিব মই এইখিনিতে মনত পৰিছে কাৰণে কৈ দিছোঁ ভাৰতলৈ অহা জিকেত মনত ৰাখিব ভাৰতলৈ অহা প্ৰথম শাসক মানে ইউৰোপিয়ান শাসক আছিলে পৰ্তুগীজসকল পোনপ্ৰথমে আহিছিলে আৰু পৰ্তুগীজসকল সকলোতকৈ প্ৰথমে আহিছিলে আৰু সকলোতকৈ দেৰিকৈ গৈছিলে মনত ৰাখিব সকলোতকৈ দেৰিকৈ গৈছিলে পৰ্তুগীজসকল একদম মনত ৰাখিব পৰ্তুগীজসকল সকলোতকৈ দেৰিকৈ গৈছিলে
ঠিক আছে এইটো কুৱেশ্যন সোধে কেতিয়াবা এক্সামত তাৰপিছত আহিব ফ্ৰেন্স অলপ ভুল হৈ আছে হা আপোনালোকে ক্ষমা কৰি দিব টাইপিং মিষ্টেক হৈছে ঠিক আছে ফ্ৰেন্স ঠিক আছে ফ্ৰেন্স এইটো ভুল হৈ আছে সৰি ফ্ৰেন্সসকলৰ যিটো ইষ্ট ইণ্ডিয়া কোম্পানী সেইটো ফৰ্ম কৰা হৈছিলে 1664 চনত ঠিক আছে মনত ৰাখিব এইটো এটা মিনিষ্ট্ৰীৰ আণ্ডাৰত মানে লুইছ 14 এওঁৰ আণ্ডাৰত ফৰ্ম কৰা হৈছিলে এতিয়া চাওক এওঁলোকৰ ডিফাৰেঞ্চটো কেনেকুৱা বাকী যিবিলাক ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে বাকী ইষ্ট ইণ্ডিয়া কোম্পানীবিলাক বাকী ইষ্ট ইণ্ডিয়া কোম্পানীবিলাক যেতিয়া আহিছিলে তেতিয়া তেওঁলোকৰ ওপৰত চৰকাৰৰ কোনো হাত নাছিলে কিন্তু ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত চৰকাৰৰ হাত আছিলে গতিকে এটা মিনিষ্ট্ৰীৰ আণ্ডাৰত লুইছ 14ৰ আণ্ডাৰত এই ফ্ৰেন্স ইষ্ট ইণ্ডিয়া কোম্পানীটো গঠন কৰা হৈছিলে ঠিক আছে আৰু তেওঁলোকে প্ৰথম ফেক্টৰী ক'ত স্থাপন কৰিছিলে সেইটো হ'ব চুৰাটত ঠিক আছে চুৰাটত কোনে স্থাপন কৰিছিলে ফ্ৰেন্সিছ কেৰন এওঁ স্থাপন কৰিছিলে ঠিক আছে ফ্ৰেংকুইছ মাৰ্টিন ফাউণ্ডেড পণ্ডিচেৰী এইটো বহুত বেছি ইম্পৰ্টেণ্ট 1673 চনত ফ্ৰেংকুইছ মাৰ্টিনে পণ্ডিচেৰী আৱিষ্কাৰ কৰিছিল বা পণ্ডিচেৰীখন তেওঁ গ্ৰহণ কৰি লৈছিল ঠিক আছে আৰু ফ্ৰেংকুইছ মাৰ্টিন এই পণ্ডিচেৰীৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল বা গভৰ্ণৰ আছিল ঠিক আছে গভৰ্ণৰ আছিল বা আমি শাসক আছিল বুলিও ক'ব পাৰোঁ ঠিক আছে নেক্সট আহিলে যিটো সময়ত ফ্ৰেন্সৰ আন এগৰাকী গভৰ্ণৰ ডুপ্লে বুলিও কয় কিছুমানে ডুপ্লেক্স আহি উপস্থিত হৈছিলে তেতিয়াৰ পৰা লাহে লাহে ফ্ৰান্সসকল আৰু ব্ৰিটিছসকলৰ মাজতো যুদ্ধ হ'বলৈ আৰম্ভ কৰিছিলে ফ্ৰেন্সসকল আৰু ব্ৰিটিছসকলৰ মাজতো যুদ্ধ হ'ব আৰম্ভ কৰিছিলে ডুপ্লেক্সৰ নামটো মনত ৰাখিব 1642 চন ঠিক আছে ইয়াৰ পিছত তেওঁলোকে মানে কি ব্ৰিটিছৰ লগত যুদ্ধ কৰিবলৈ বাধ্য হৈছিল আৰু এই ডুপ্লেক্সে আমাৰ ডুপ্লেক্সে গোৱাখন অকুপাই কৰিবলৈ সক্ষম হৈছিলে গোৱা ঠিক আছে গোৱাখন অকুপাই কৰিবলৈ সক্ষম হৈছিলে তো এতিয়া আমি চাব লাগিব যে ইউৰোপীয় শক্তিক গুচাবৰ কাৰণে ব্ৰিটিছসকলে মই যে কৈছিলোঁ অলপ আগতে কিছুমান যুদ্ধ কৰিছিলে যাক আমি কি বুলি কৈছিলোঁ কাৰ্নেটিক ৱাৰ বুলি কৈছিলোঁ ঠিক আছে কাৰ্নেটিক ৱাৰ এতিয়া আপোনালোকৰ হয়তো নামটো শুনি এনেকুৱা লাগিব যে কাৰ্নেটিক ৱাৰ মানে কৰ্ণাটক নহয় কাৰ্নেটিক ৱাৰ মানে হৈছে আমাৰ এইখিনি জেগা এৰিয়া এনেকৈ এটা এৰিয়া আমাৰ ইষ্টাৰ্ণ ঘাটৰ ফালে ঠিক আছে যাক আমি কৰমণ্ডল কোষ্ট বুলিও কওঁ ঠিক আছে কৰমণ্ডল কোষ্ট বুলিও কওঁ ঠিক আছে আৰু এইখিনি সময়ত নিজামসকল এইখিনি জেগাত ৰাজত্ব কৰিছিল নিজামসকল ঠিক আছে নিজামসকল এইখিনি জেগাত ৰাজত্ব কৰি আছিলে আৰু লাহে লাহে যেতিয়া মোগলৰ শাসনবিলাক এওঁলোক নিজামসকল মোগলৰ ট্ৰিবিউটৰী আছিলে কিন্তু লাহে লাহে যেতিয়া মোগল শাসন বা মোগল এম্পায়াৰ কমজোৰ হৈ আহিছিলে তেতিয়া এই নিজামসকলে নিজৰ ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰিছিল তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হিচাপে কাম কৰিছিলে আৰু সেইখিনি সময়ত নিজামসকলৰ ৰজা কোন আছিলে আছম জা ঠিক আছে আছম জা দ্বিতীয় ঠিক আছে এওঁ নিজামসকলৰ ৰজা আছিলে সেইখিনি সময়ত মনত ৰাখি যাব আৰু ইয়াৰ পিছত আমি চাব লাগিব কাৰ্নেটিক ৱাৰ এতিয়া প্ৰথম যিখন কাৰ্নেটিক ৱাৰ হৈছিলে সেইখন একচুৱেলি ভাৰতৰ পৰা সূত্ৰপাত হোৱা নাছিলে যিটো সময়ত ইউৰোপৰ অষ্ট্ৰিয়ান ৰজাগৰাকীৰ মৃত্যু হৈছিলে তেওঁৰ শুভাকাংক্ষীবিলাক গোটেই ইউৰোপতে বিৰাজ কৰিছিলে আৰু তেওঁৰ মৃত্যুৰ পিছত বহুত কেইখন ইউৰোপৰ কাউণ্ট্ৰিৰ মাজত ৱাৰ অফ ছাকচেছন হৈছিলে ৱাৰ অফ ছাকচেছন যে নেক্সট ৰজা ক'ৰ পৰা হ'ব ঠিক আছে আৰু এই ৱাৰ অফ ছাকচেছনৰ ভিতৰত মেইনলি দুটা ডাঙৰ শক্তিৰ মাজত যুদ্ধ লাগিছিলে সেইটো হৈছে ব্ৰিটিছ আৰু ফ্ৰেন্স ঠিক আছে ব্ৰিটিছ আৰু ফ্ৰেন্স ঠিক আছে তো তাৰপিছত আপোনালোকে এইটো বস্তু মন কৰিব লাগিব এই ব্ৰিটিছ আৰু ফ্ৰেন্সৰ যুদ্ধখন অষ্ট্ৰিয়াতে লাগি আহিছিলে কিন্তু য'ত য'ত তেওঁলোকে নিজৰ ব্ৰিটিছ আৰু ফ্ৰেন্স লগ হ'ব তাতেই তেওঁলোকৰ যুদ্ধ লাগে কাৰণ ৱাৰ অফ ছাকচেছন এটা মেইন উদ্দেশ্য আছে ঠিক আছে তাতেই তেওঁলোকৰ যুদ্ধ লাগে ঠিক আছে তাৰপিছত যিখন অষ্ট্ৰেলিয়া বুলি নহয় অষ্ট্ৰিয়া ঠিক আছে অষ্ট্ৰিয়াত যিখন ৱাৰ অফ ছাকচেছন হৈছিলে তাতে ফ্ৰেন্সসকল হাৰিছিলে ঠিক আছে তাৰে ফ্ৰেন্সসকল হাৰিছিলে আৰু সেই ৱাৰ অফ ছাকচেছনৰ সময়তে
ব্ৰিটিছৰ এটা পাৰ্ট ভাৰতত ৰুল কৰি আছিলে আৰু ফ্ৰেন্সৰ এটা পাৰ্টটো ভাৰতত ৰুল কৰি আছিলে ঠিক আছে সেইখিনি সময়তে আৰু সেইফালে ৱাৰ অফ ছাকচেছনো লাগি আছিলে গতিকে এইখিনি সময়ত ব্ৰিটিছসকলে 1745 চনত ফ্ৰেন্সৰ এখন শ্বিপ এখন জাহাজ তেওঁলোকে কেপচাৰ কৰি লয় মানে দখল কৰি লয় ঠিক আছে আৰু ফ্ৰেন্সসকলেও জানো শান্তি থাকিব কোনো পধ্যে নাথাকে আৰু সেইকাৰণে কি হৈছিলে ফ্ৰেন্সসকলেও ডুপ্লেক্সৰ অধীনত এটা দলে মাদ্ৰাছখন কেপচাৰ কৰি লৈছিলে মাদ্ৰাছখন যিখন ব্ৰিটিছসকলৰ আণ্ডাৰত আছিলে মাদ্ৰাছখন কেপচাৰ কৰি লৈছিলে তাৰ পাছত যেতিয়া মাদ্ৰাছখন কেপচাৰ কৰি ল'লে তেতিয়া সেইখিনি সময়ত ব্ৰিটিছসকল নৱাব মানে আমাৰ নিজামৰ যিগৰাকী নৱাব তেওঁলোকত ভালে চলিব ইচ্ছা কৰিছিলে কাৰণ ভাৰতত যদি কিবা এটা বসতি স্থাপন কৰিব লাগে তাৰে ৰজাবিলাকৰ লগত অভিয়াছলি ভালকৈ চলিবই লাগিব তাৰে উপৰি এটা ইম্পৰ্টেণ্ট কথা হৈছিলে কি সেইখিনি সময়ত আছাম জাহৰ মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ কাৰণে ব্ৰিটিছে ভাবিছিলে এই আছাম জাহৰ জেগাটোত বা আমাৰ এই যদি নিজামৰ এই এৰিয়াটোত যদি আমি নিজৰ মানুহ কোনোবা এজন এপইণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে এই গোটেই এৰিয়াটো আমি ব্যৱসায় কৰাৰ কাৰণে এটা ভাল উপায় হ'ব আৰু ছেইম কথাখিনি ফ্ৰেন্সেও ভাবিছিলে যে ইয়াতে যে আমাৰ মানুহ এগৰাকী আমি বহাই দিব পাৰোঁ আমাৰ মনে মিলা মানুহ এগৰাকী তেতিয়াহ'লে ইয়াতে আমাৰ ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে ইজি হ'ব ঠিক আছে যেতিয়া ডুপ্লেক্সে মাদ্ৰাছখন অকুপাই কৰি লৈছিলে তেতিয়া আনোৱাৰুদ্দিন বুলি এগৰাকী ৰজা আছিলে কাৰ্ণেটিকৰ নৱাব আছিলে তেওঁৰ ওচৰলৈ ব্ৰিটিছসকল গৈছিলে গৈ পেলাই এই গোটেই কথাখিনি কৈছিলে একদম মই চিম্পলি বুজাই দিছোঁ অকণমান কাহিনীবিলাক চেঞ্জ আছে মই টানখিনি আপোনালোকক ক'ব যোৱা নাই জাষ্ট মনত ৰাখিবৰ কাৰণে কৈছোঁ যাতে বুজি যায় এটা সাধু কথা হিচাপে মনত ৰাখে তেতিয়া কাৰ্ণেটিকৰ ৰজা আনোৱাৰুদ্দিনৰ ওচৰত ইংৰাজসকল গৈ পেলাই ৰিকুৱেষ্ট কৰিছিলে কৰাৰ পাছত আনোৱাৰুদ্দিনে মাদ্ৰাছখন ৰিলিজ কৰি দিবৰ কাৰণে ফ্ৰেন্সসকলক মানে আহ্বান জনাইছিলে কিন্তু ফ্ৰেন্সসকলে এইটো প্ৰস্তাৱ কেতিয়াও মানি লোৱা নাছিলে কিয় মানি ল'ব কাৰণ ব্ৰিটিছসকলে ফ্ৰেন্সৰ জাহাজ কেপচাৰ কৰিছে গতিকে ফ্ৰেন্সসকলেও তেওঁলোকৰ মাদ্ৰাছ কেপচাৰ কৰি লৈছে হিচাপ বৰাবৰ হয়নে নহয় তাৰপাছত যেতিয়া আনোৱাৰুদ্দিনে কোৱা কথাখিনি যেতিয়া ফ্ৰেন্সসকলে মানি লোৱা নাছিল তেতিয়া কি হ'ব অভিয়াছলি এখন যুদ্ধ হ'ব ৰজাৰো নিজৰ চেল্ফ ৰেচপেক্ট আছে গতিকে তাৰপাছত এখন যুদ্ধ হৈছিল সেইখন যুদ্ধক আমি কওঁ বেটেল অফ চেণ্ট থমাছ বা বেটেল অফ আডেয়াৰ ঠিক আছে যুদ্ধখন কাৰ মাজত হৈছিল ফ্ৰেন্স আৰু আমাৰ আনোৱাৰুদ্দিনৰ মাজত হৈছিলে ঠিক আছে ফ্ৰেন্স আৰু আনোৱাৰুদ্দিনৰ মাজত এই যুদ্ধখন হৈছিলে লিখি যাব এইবিলাক বস্তু এনেই মনত নাথাকিব কিন্তু লিখি যাব আৰু এই যুদ্ধত যিগৰাকী কাৰ্ণেটিকৰ নৱাব আনোৱাৰুদ্দিন তেখেত সম্পূৰ্ণৰূপে পৰাজিত হৈছিলে আৰু এই যুদ্ধখনৰ শেষত এখন ট্ৰিটি চাইন কৰা হৈছিলে সেইখন নাম আছিল এইক্সলা চাপেলে 1748 চনত এইক্সলা চাপলে তো 1748 চনত এখন চাইন কৰা হৈছিলে এই গোটেই কাৰ্ণেটিক ৱাৰ কেইখনৰ ভিতৰত আপোনালোকে মনত ৰাখিব লাগিব কি কাৰ্ণেটিক ৱাৰ কিমান চনৰ ভিতৰত হৈছিলে ঠিক আছে প্ৰথম কাৰ্ণেটিক ৱাৰখন হৈছিলে 1740ৰ পৰা 1746ৰ ভিতৰত হৈছিলে ঠিক আছে 1746ৰ ভিতৰত হৈছিলে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো মনত ৰাখিব লগা বস্তুটো এইটোৱে কাৰ্ণেটিক ৱাৰ কিমান চনত হৈছিলে আৰু ট্ৰিটি কেইখন কি আছিলে আৰু কাৰ মাজত হৈছিলে ইম্পৰ্টেণ্ট কথা ঠিক আছে এইক্সলা চাপেলে ট্ৰিটি এখন তেওঁলোকে চাইন কৰিবলৈ সক্ষম হৈছিলে 1748 চনত ঠিক আছে তাৰপাছত আহিছিলে ছেকেণ্ড কাৰ্ণেটিক ৱাৰ এইটো মই 46 ক'লোঁ নেকি নহয় এইটো 48 8 বছৰ লাগিছিলে এইখন যুদ্ধ ঠিক আছে চৰি ছেকেণ্ড কাৰ্ণেটিক ৱাৰ ঠিক আছে প্ৰথম কাৰ্ণেটিক ৱাৰত কি হ'ল আনোৱাৰুদ্দিন হাৰি গ'ল ঠিক আছে ইয়াৰ পিছত লাগিব ছেকেণ্ড কাৰ্ণেটিক ৱাৰখনৰ যিখন যুদ্ধ লাগিছিল সেইখনৰ নাম আছিলে বেটেল অফ আম্বৰ 1749 চনত আৰু এইটো চন খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব 1749 পৰা 1754 চনলৈ ছেকেণ্ড কাৰ্ণেটিক ৱাৰ হৈছিলে ঠিক আছে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত ঠিক আছে তাৰপিছত এই বেটেল অফ আম্বৰত আনোৱাৰুদ্দিন আৰু ফ্ৰেন্সৰ মাজতে হৈছিলে ছেকেণ্ডখনো আৰু এই বেটেল অফ আম্বৰত এইবাৰ কিন্তু আনোৱাৰুদ্দিন সম্পূৰ্ণৰূপে পৰাজিত হৈছিলে ঠিক আছে সম্পূৰ্ণৰূপে পৰাজিত হৈছিলে আৰু আনোৱাৰুদ্দিনৰ মৃত্যু হৈছিলে ঠিক আছে ইয়াৰ পিছত আনোৱাৰুদ্দিনৰ মৃত্যুৰ পিছত ফ্ৰেন্সসকলে
নিজৰ কেণ্ডিডেট আনোৱাৰুদ্দিনৰ জেগাত বহাই দিছিলে ঠিক আছে আনোৱাৰুদ্দিনৰ জেগাত বহাই দিছিলে আৰু তেওঁৰ নাম কি আছিলে চন্দা চাহিব ঠিক আছে চন্দা মই লিখি দিছোঁ চন্দা চাহিবক তেওঁ ফ্ৰেন্সৰ লগত মিলিজুলি থকা মানুহ আছিল গতিকে চন্দা চাহিবক আনোৱাৰুদ্দিনৰ জেগাত ৰজা বনাই দিছিলে 1749 চনত আৰু এইটো কথা ব্ৰিটিছসকলে একদম ভাল পোৱা নাছিল বিশেষকৈ ৰবাৰ্ট ক্লাইভে একদমেই ভাল পোৱা নাছিল কাৰণ ৰবাৰ্ট ক্লাইভে নিজে ইচ্ছা কৰিছিল যে এই জেগা ভাৰতবৰ্ষৰ পৰা যিমানখিনি ব্ৰিটিছ বা বাহিৰা শক্তি আছে সকলোখিনিক তেওঁ ইয়াৰ পৰা পঠাই দিব লাগে আমি ইয়াত এটা তেওঁলোকে তাত এটা মনোপলি স্থাপন কৰিব লাগে ঠিক আছে তাৰপিছত ৰবাৰ্ট ক্লাইভে কাৰ্নেটিক পুনৰ আক্ৰমণ কৰে আৰ্কত মানে বেলেগ একো নহয় আৰ্কত কাৰ্নেটিক একেটাই বস্তু ঠিক আছে আৰ্কত কাৰ্নেটিক একেটাই বস্তু ঠিক আছে মনত ৰাখিব কেতিয়াবা আৰ্কত বুলিও দি দিব পাৰে ঠিক আছে ৰবাৰ্ট ক্লাইভে কাৰ্নেটিক ৰাজ্য পুনৰ অকুপাই কৰি লৈ পেলাই ফ্ৰান্সক ডিফিট কৰে অবভিয়াছলি ফ্ৰান্সক ডিফিটে কৰিব ইমান সময়ে ফ্ৰান্সে কাৰ লগত যুদ্ধ কৰিছিল ইণ্ডিয়ান ৰজাবিলাকৰ লগত যুদ্ধ কৰিছিল সেইকাৰণে জিকি আছিল কিন্তু ব্ৰিটিছসকল নেভিত বহুত পাক কৰি দিছিল আৰু তেনেকৈ ফ্ৰান্সক তেওঁলোকে ডিফিট কৰিছিল আৰু চন্দা চাহিবক তেওঁলোকে হত্যা কৰিছিল ব্ৰিটিছসকলে ঠিক আছে চন্দা চাহিবক হত্যা কৰি পেলাই মহম্মদ আলী বুলি এগৰাকী ৰজা যিগৰাকী ব্ৰিটিছসকলৰ ফেভাৰৰ মানুহ আছিল তেওঁক তেওঁলোকে ৰাজসিংহাসনত বহুৱাইছিল ঠিক আছে আৰু তাৰ পাছত এখন ট্ৰিটি চাইন হৈছিল সেইখনৰ নাম আছিল ট্ৰিটি অফ পণ্ডিচেৰী বা ট্ৰিটি অফ গডেহু 1754 চনত ইয়াতে মনত ৰাখিবলৈ কথা কি ট্ৰিটি অফ গডেহু আৰু চনটো ঠিক আছে আৰু কাৰ মাজত লাগিছিল সেই যুদ্ধখন বেটেল অফ আম্বুৰ এই তিনিটা বস্তু আপোনালোকে বিশেষকৈ মনত ৰাখিব লাগিব লিখি যাওক ঠিক আছে তাৰপিছত 1854 চনত দ্বিতীয়খন কাৰ্নেটিক যুদ্ধৰ অন্ত পৰে ট্ৰিটি অফ পণ্ডিচেৰী বা ট্ৰিটি অফ গডেহু চাইন হোৱাৰ পিছত তাৰপিছত আকৌ তৃতীয়খন কাৰ্নেটিক ৱাৰ লাগে ঠিক আছে তৃতীয়খন কাৰ্নেটিক ৱাৰ লাগে আৰু তৃতীয়খন কাৰ্নেটিক ৱাৰ বহুত দীঘলীয়া হৈছিলে সেইখন লাগিছিলে অলমষ্ট 7 বছৰ সময় তেওঁলোকে যুদ্ধ কৰিছিলে তৃতীয় কাৰ্নেটিক ৱাৰৰ ঠিক আছে আৰু এইখন যুদ্ধ মেইনলি ইউৰোপত লাগিছিলে ঠিক আছে তাৰপাছত কি হৈছিলে যে ডিফিট অফ ফ্ৰান্স আণ্ডাৰ কাউণ্ট ডে লেলি বাই ব্ৰিটিছ আণ্ডাৰ আইৰকট ঠিক আছে আইৰকটৰ আণ্ডাৰত ফ্ৰান্সৰ যিটো শক্তি আছিলে যাক লিড কৰি আছিলে কাউণ্ট ডে লেলি তেওঁলোকক ব্ৰিটিছে হৰুৱাইছিলে আৰু এই বেটেলখনৰ নাম আছিল বিখ্যাত বেটেল অফ ৱণ্ডিবছ 1760 চনত এই যুদ্ধখন লাগিছিলে ঠিক আছে বেটেল অফ ৱণ্ডিবছ তাৰপিছত এই যুদ্ধখনৰ পিছত ভাৰতবৰ্ষত মানে ফ্ৰেন্সসকলে কি কৰিছিলে তাৰে আগতে নিজামৰ মই ক'লোঁ নহয় নিজামৰ নিজৰ প্ৰাৰ্থী এটা বহুৱাই দিবলৈ ইচ্ছা কৰিছিলে যে কৈছিলে যে আপুনি ৰজা হৈ থাকক কিবা যদি বাহিৰা মানুহে এটেক কৰিব আহে আমি আপোনালোকক প্ৰটেক্ট কৰিম কিন্তু এই বেটেল অফ ৱণ্ডিবছৰ পাছত কি হৈছিলে ফ্ৰেন্সসকলৰ উফৰাই দি ব্ৰিটিছসকলে নিজামৰ প্ৰটেক্টৰ হিচাপে স্থান গ্ৰহণ কৰিছিলে এইবাৰ ব্ৰিটিছসকলে কৈছিলে যে আপোনালোকক যদি কোনোবাই ডিষ্টাৰ্ব কৰে আমি মানে আপোনালোকক সহায় কৰিম আল্টিমেটলি কি হ'ল যিটো পণ্ডিচেৰীৰ চুক্তি হৈছিলে ঠিক আছে পণ্ডিচেৰী চুক্তি হৈছিলে এইবিলাক লাহে লাহে কোনো ধৰণৰ কাম নোহোৱা হৈ গ'ল তাৰপাছত পণ্ডিচেৰীখন ফ্ৰেন্সৰ হাতৰ পৰা ব্ৰিটিছে অকুপাই কৰি ল'লে আৰু এখন ট্ৰিটি চাইন হ'ল সেইখনৰ নাম আছিলে ট্ৰিটি অফ পেৰিছ 1763 চনত মনত ৰাখিব খুবেই বেছি ইম্পৰ্টেণ্ট ঠিক আছে কাৰ্নেটিক ৱাৰ তিনিখন আমি এতিয়ালৈকে ডিছকাছ কৰিলোঁ ঠিক আছে গতিকে ইয়াৰ পিছত আমি ডিছকাছ কৰিব লাগিব এইখিনি সময়ত বেংগলৰ ফালে কি হৈছিলে আমি চালোঁ যে গোটেই ইণ্ডিয়াখন যদি এনেকুৱা হয় মই ছবি আঁকাত বহুত ভাল আগতে কৈছোঁ গতিকে এইটোৰ পৰা একো নকৰিব গোটেই ইণ্ডিয়াখনত আমি চাউথৰ ফালে গম পালোঁ কি হৈ আছিলে কাৰ্নেটিক ৱাৰ এতিয়া আমি চাব লাগিব বেংগলৰ ফালে কি হৈ আছে এইখিনি সময়ত ঠিক আছে ইয়াৰ পিছত এইখিনি সময়ত বেংগলৰ ফালে কি হৈ আছিলে এইখিনি সময়ত যেতিয়া মোগলসকল লাহে লাহে দুৰ্বল হৈ গৈছিল তেতিয়া নিজামসকলে নিজৰ ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰিছিল নিজামসকলে তাৰপিছত কি সংঘটিত হৈছিলে কাৰ্নেটিক ৱাৰ আৰু এইখিনি সময়ত মোগলসকল যেতিয়া দুৰ্বল হৈ গৈছিলে মোগলৰ আণ্ডাৰত থকা যিখন বেংগলত থকা যিগৰাকী গভৰ্ণৰ মুৰ্ছিদ কুলি খান ঠিক আছে মুৰ্ছিদ কুলি খানেও নিজৰ ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰিছিলে ঠিক আছে যেতিয়ালৈকে মোগলৰ আণ্ডাৰতে গোটেইখিনি একেলগে লগ হৈ আছিলে তেতিয়ালৈকে ব্ৰিটিছসকলে অকুপাই কৰিবলৈ পটককৈ সাহস কৰা নাছিলে ঠিক আছে তাৰপাছত
যেতিয়া মোগল লাহে লাহে দুৰ্বল হৈ আহিল এই গোটেইকেইগৰাকীয়ে ফিডিটৰীয়ে বা ট্ৰিবিউটৰীয়ে নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ঘোষণা কৰিছে আমি মোগলৰ তলত নহয় আমি ইণ্ডিপেণ্ডেণ্ট এতিয়া আৰু কাৰণ মোগল দুৰ্বল হৈ আহিছিলে তো মুৰ্ছিদ কুলি খানে নিজকে 1717 চনত ইণ্ডিপেণ্ডেণ্ট বুলি ঘোষণা কৰিছে এইখিনি মই মুচি লৈছোঁ ঠিক আছে নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ঘোষণা কৰিছিলে তাৰপিছত মুৰ্ছিদ কুলি খানে নিজৰ কেপিটেলখন ঢাকাৰ পৰা মুৰ্ছিদাবাদলৈ শ্বিফ্ট কৰিছিলে এইটো মত নাৰাখিলেও বৰ কথা নাই আৰু তেওঁ বেংগলৰ লগত উৰিষ্যাৰো গভৰ্ণমেণ্টশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছিলে মুৰ্ছিদ কুলি খানৰ পাছতে এগৰাকী ৰজা আহিলে সেইগৰাকী হৈছে সুজাউদ্দিন ঠিক আছে সুজাউদ্দিনে বেংগল আৰু উৰিষ্যাৰ উপৰি বিহাৰৰো মানে শাসনভাৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে আৰু তেওঁ তাৰ পিছত ৰজা আহিছিলে সৰফৰাজ খান এওঁৰ বিষয়ে আমি বহুত বিশেষ একো পঢ়িবলৈ নাপাওঁ তেওঁ ডেপুটি গভৰ্ণৰ হিচাপে আছিলে প্ৰথমে বিহাৰৰ তাৰপিছত তেওঁ গোটেইখিনি তেওঁৰ গভৰ্ণৰ হিচাপে স্থান লাভ কৰে আৰু তেওঁক হৰুৱাইছিলে আলীবৰ্দী খানে ঠিক আছে আলীবৰ্দী খানে হৰুৱাইছিলে ঠিক আছে এতিয়া তাৰপিছত কোনে ৰজা হ'ব অভিয়াছলি আলীবৰ্দী খান ঠিক আছে চন কেইটাও মনত ৰখাৰ দৰকাৰ নাই জাষ্ট ক্ৰনলজিটো মনত ৰাখিব ঠিক আছে মুৰ্ছিদ কুলি খানৰ নামটো মনত ৰাখিব আপোনালোকৰ কাৰণে এনাফ APSC নহয় ইমান ডেপথত নুসুধে কেতিয়াও আলীবৰ্দী খানৰ পিছত ৰজা হৈছিলে চিৰাজউদ্দৌলা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে এটা ষ্টাৰ মাৰ্ক দি যাওক ঠিক আছে কি হৈ আছে আজি আপোনালোকে এটা ষ্টাৰ মাৰ্ক দি যাওক চিৰাজউদ্দৌলা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তো চিৰাজউদ্দৌলাই ব্ৰিটিছৰ কামবিলাক একদমেই ভাল পোৱা নাছিলে মেইনলি ব্ৰিটিছে যেতিয়া এটা ফেক্টৰী স্থাপন কৰিছিলে ফেক্টৰীটো চাৰিওফালে ৱাল দিয়াৰ ব্যৱস্থা কৰিছিলে এইটো চাপ'জ ফেক্টৰী চাৰিওফালে ৱাল দিয়ে যাতে কোনেও এইটো ভালকৈ দেখিব নোৱাৰে ওখ ৱাল দিয়ে কিন্তু এই যিটো ৱাল দিয়া য'ত আমি ইয়াতে লিখিছিলোঁ ফৰ্টিফিকেশ্যন ষ্ট্ৰং ফৰ্টিফিকেশ্যন এই বস্তুটো চিৰাজউদ্দৌলাই ভাল পোৱা নাছিলে আৰু তেওঁ কৈছিলে যে আপোনালোকে ফেক্টৰী বনাইছে বনাওক ঠিকেই আছে কিন্তু এনেকুৱা ৱাল নিদিব ঠিক আছে এনেকুৱা ৱাল নিদিব তাৰপিছত ব্ৰিটিছে এই কথাটো কেতিয়াও মানি লোৱা নাছিলে তেওঁলোকে ৱাল দিবই তেওঁলোকে কি কাম কৰিছে বেলেগক কিয় দেখাব ঠিক আছে তেওঁলোকে ব্ৰিটিছসকলে তাৰপিছত নিজৰ দেশীয় যিবিলাক আইন আছে সেইবিলাকো মানে মানি চলা নাছিল কাৰণ ব্ৰিটিছসকলে যেতিয়া ইয়াত ফেক্টৰী খুলি আছিল তেতিয়া ভাৰতীয় ৰজাক এটা টেক্স দিব লাগিছিল যাক আমি দস্তক বা ফৰমান বুলি কওঁ ঠিক আছে দস্তক বা ফৰমান বুলি কওঁ ব্ৰিটিছসকল যেতিয়া লাহে লাহে শক্তিশালী হৈ উঠিছিল মোগলসকলৰ অৱস্থা যেতিয়া বেয়া হৈ আহিছিল ব্ৰিটিছসকলে তেতিয়া কি ভাবিছিল যে এতিয়া আৰু আমি কাকো টেক্স নিদিওঁ তেওঁলোকে দস্তক বা ফৰমান দিবলৈ অস্বীকাৰ কৰিছিল ঠিক আছে অস্বীকাৰ কৰিছিল বা অপব্যৱহাৰ কৰিছিল দস্তকটো মেইনলি এটা কি হয় মানে এখন কাৰ্ড টাইপ বস্তু য'ত তেওঁলোকে ফ্ৰীতে বেপাৰ বাণিজ্য কৰিব পাৰে ঠিক আছে ফ্ৰীতে বেপাৰ বাণিজ্য কৰিব পাৰে কিন্তু তেওঁলোকে এইটো তাৰপিছত বৰ বেয়াকৈ ব্যৱহাৰ কৰিছিল যে দস্তক তেওঁলোকে কোম্পানীৰ কাৰণেও ইউজ কৰিব তেওঁলোকে পাৰ্চনেল ব্যৱসায় বাণিজ্যটো এই দস্তকখনে ইউজ কৰিব তেওঁলোকক মেইনলি নিজৰ কোম্পানীৰ ব্যৱহাৰ কৰিবৰ কাৰণে এইখন ইছ্যু কৰা হৈছিলে দস্তকখন বা ফৰমান ঠিক আছে কিন্তু তেওঁলোকে নিজৰ পাৰ্চনেল কাম কাজতো কোনো টেক্স নিদিয়াকৈ এইটো মানে দস্তকখন ব্যৱহাৰ কৰিছিলে দস্তকখন থাকিলে তেওঁলোকে কোনো টেক্স দিব নালাগে ফ্ৰীতে ট্ৰেড কৰিব পাৰে ঠিক আছে এইটো বস্তু চিৰাজউদ্দৌলাই ভাল পোৱা নাছিলে কিয় ভাল পাব আমি কোম্পানী কিবা এটা বস্তুৰ কাৰণে আমি দস্তকখন ইছ্যু কৰি দিছোঁ যে আপোনালোকে টেক্স দিব নালাগে সেইটো আপোনালোকে পাৰ্চনেল কাম কাজতো ইউজ কৰিব সেইটো কথা নেকি যদিহে সকলোৱে এনেকৈ ফ্ৰীতে কাম কৰি থাকে তেতিয়া কি হ'ব অভিয়াছলি ভাৰতৰ বস্তু লুটি নাত বেছিকৈ ইজি হ'ব গতিকে এইটো বস্তু ভাল পোৱা নাছিলে তাৰপাছত বংগৰ নবাবৰ মানে চিৰাজউদ্দৌলাৰ এগৰাকী বিদ্ৰোহী বা চিৰাজউদ্দৌলাৰ এগৰাকী অফেণ্ডাৰ কৃষ্ণ বল্লভক ব্ৰিটিছসকলে আশ্ৰয় দিছিল এইটো বস্তুৱে চিৰাজউদ্দৌলাই একদম ভাল পোৱা নাছিল যিগৰাকী মানুহ মই ভাল নাপাওঁ সেইগৰাকী মানুহক মোৰ তলত কাম কৰা ব্ৰিটিছসকলে আশ্ৰয় দিব কোনোপধ্যে ভাল পোৱা নাছিল আৰু চিৰাজউদ্দৌলাই এইটোক নিজক এটা ইনচাল্ট বুলি ভাবি লৈছে এইটো এটা আমাৰ ৰজাৰ কাৰণে ইনচাল্ট হয় আৰু তাৰ কাৰণে তেওঁ ব্ৰিটিছৰ লগতো যুদ্ধ কৰিবলৈ কাৰণে সাজু হৈছিল কিন্তু অভিয়াছলি যেতিয়াই ব্ৰিটিছৰ লগত যুদ্ধ কৰিব তেতিয়া কি হ'ব ব্ৰিটিছসকল ইমান বেছি শক্তিশালী আছিল অভিয়াছলি ভাৰতীয় ৰজাৰ হাৰে হ'ব হয়নে নহয় তো তেওঁলোকে কাছিম বাজাৰত থকা কলকাতাৰ কাছিম বাজাৰত থকা যিটো ফেক্টৰী সেই ফেক্টৰীটো অকুপাই কৰি লৈছিল তেওঁলোকে মানে কাছিম বাজাৰত থকা যিটো কাৰখানা সেই কাৰখানাটো কি কৰিছে তেওঁলোকে অকুপাই কৰি লোৱাৰ সময়তো কি হ'ব আপোনাৰ এনেকুৱা হ'ব বুজি পাই চাগে আপোনালোকে যে অকুপাই কৰি লৈছিল তাৰপাছত
ইয়াতে যিমানবিলাক ব্ৰিটিছ কৰ্মী আছিল কাম কৰি থকা মানুহ আছিল এই গোটেই কৰ্মীখিনিক চিৰাজউদ্দৌলাই বন্দী কৰি থৈ দিছিলে এটা ৰুমৰ ভিতৰত চিম্পলি মনত ৰাখক এনেকৈ এইটো মই কিয় কৈছোঁ ইম্পৰ্টেণ্ট হ'ব ঠিক আছে এটা ৰুমৰ ভিতৰত বন্দী কৰি ৰাখিছিল আৰু ৰুমৰ ভিতৰত এতিয়া এটা ৰুমৰ ভিতৰত যদি 20জন মানুহৰ কেপাচিটি আছে তাত যদি মই 100জন মানুহ ভৰাই থৈ দিওঁ তাতে কি হ'ব সাফোকেশ্যন হ'ব সেই বস্তুটোৱে হৈছিল তাৰ পাছত এই যিটো ৰুমত বন্দী কৰি ৰাখিছিল এই গোটেইখিনি মানুহক সেই মানুহবিলাকৰ সাফোকেশ্যনত বহুত মানুহৰ মৃত্যু হৈছিল ঠিক আছে বহুত কৰ্মচাৰীৰ সেই ৰুমটোৰ ভিতৰতে মৃত্যু হৈছিল সাফোকেশ্যন হৈ পেলাই ঠিক আছে আৰু এইটোকে আমি কওঁ 1756ৰ ব্লেক হোল এপিছড ঠিক আছে ব্লেক হোল এপিছড বুলি কওঁ আৰু ইয়াৰ পিছত যেতিয়া ইমানখিনি ব্ৰিটিছৰ লগত কাম কৰা মানুহৰ মৃত্যু হ'ব ঠিক আছে তেতিয়া অবভিয়াছলি চিৰাজউদ্দৌলাক ব্ৰিটিছে কি কৰিব হৰুৱাব ট্ৰাই কৰিব আৰু চিৰাজউদ্দৌলাক ব্ৰিটিছে হৰুৱাইছিল আৰু এখন ট্ৰিটি চাইন কৰিছিল সেই ট্ৰিটিখনৰ নাম আছিল ট্ৰিটি অফ আলীনগৰ মনত ৰাখিব কিমান চনত 1757 চনত এটা ট্ৰিটি অফ আলীনগৰ কেনেকৈ চাইন হৈছিল সেইটো আমি পঢ়িম ঠিক আছে ট্ৰিটি অফ আলীনগৰ কেনেকৈ চাইন হৈছিল চাব আপোনালোকে প্ৰথমতে এইটো চাই লওক বেটেল অফ প্লাছেৰ পাছতে ট্ৰিটি অফ আলীনগৰ চাইন হৈছিল ঠিক আছে বেটেল অফ প্লাছেখন কেতিয়া হৈছিল বা আমি অসমীয়াত চাবলৈ গ'লে বা মই লাষ্ট ক্লাছতো অকণমান কৈয়ে দিছোঁ বেটেল অফ পলাশী বুলি লিখা আছে পলাচী লিখা থাকে পলাচী বেটেল অফ প্লাছে বহুত বেছি ইম্পৰ্টেণ্ট 1757 চনৰ 23 জুনটো ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও কথা নাই এডিয়াত নুসুধে কোনোবাই যদি APSC UCC দিব বা ডিপাৰ্টমেণ্টেল এক্সামবিলাক দিব নোট কৰি যাব পাৰে এইটো এডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট নহয় 1757টো মনত ৰাখিব ৰবাৰ্ট ক্লাইভে 1757 চনত যেতিয়া ব্লেক হোল এপিছডটো আহিলে মানুহবিলাক মৰিলে তেতিয়া মাদ্ৰাছৰ পৰা কোন আহি গৈছিলে ৰবাৰ্ট ক্লাইভ মাদ্ৰাছত আছিলে এই কাৰ্নেটিক ৱাৰৰ সেইখিনি সময়ত হয়নে মনত পৰিছেনে মই অলপ আগতে ক'লোঁ মাদ্ৰাছৰ পৰা ৰবাৰ্ট ক্লাইভ বেংগলৰ ফালে আহিছিলে আহি পেলাই এতিয়া ৰবাৰ্ট ক্লাইভে যদি ডাইৰেক্ট চিৰাজউদ্দৌলাক আক্ৰমণ কৰিব লাগে কেতিয়াও নোৱাৰিব সেইকাৰণে কি কৰিছিলে ৰবাৰ্ট ক্লাইভে আমাৰ গোটেই যিটো চিৰাজউদ্দৌলাৰ মানে যিখিনি শাসক পক্ষৰ মানুহ আছিলে কমাণ্ডাৰৰ পৰা আদি কৰি মিনিষ্টাৰৰ পৰা আদি কৰি সকলোবিলাকে ভাগ কৰি লৈছিলে ডিভাইড এণ্ড ৰুল পলিচি কাৰণ চিৰাজউদ্দৌলাৰ লগত যদি গোটেইকেইগৰাকী থাকে তেতিয়াহ'লে চিৰাজউদ্দৌলাই যুদ্ধত জয়ী হ'ব গতিকে ৰবাৰ্ট ক্লাইভে ডিভাইড এণ্ড ৰুল পলিচি আৰম্ভ কৰিছিলে ঠিক আছে আৰম্ভ কৰি পেলাই তেওঁ চিৰাজউদ্দৌলাৰ যিগৰাকী কামাণ্ডাৰ মীৰ জাফৰক এটা অফাৰ দিছিলে যদিহে আমি চিৰাজউদ্দৌলাক এই যুদ্ধখনত আপোনালোকে যদি ব্ৰিটিছক সহায় কৰে তেতিয়াহ'লে মীৰ জাফৰক তেওঁলোকে বংগৰ নবাব বনাই দিব অবভিয়াছলি এগৰাকী কামাণ্ডাৰক যেতিয়া ক'ব যে আপোনাক মই ৰজা বনাই দিম তেওঁ সকলোৱে স্বাৰ্থলোভী সেইখিনি সময়ত এনে অৱস্থা বেয়া হৈ আহিছিলে গতিকে মীৰ জাফৰেও সেইখিনি সময়ত চাথ দিছিলে ঠিক আছে সেইখিনি সময়ত চাথ দিছিলে মীৰ জাফৰেও তাৰপিছত যেতিয়া বেটেল অফ প্লাছেখন আৰম্ভ হ'ল চিৰাজউদ্দৌলা মীৰ জাফৰ ৰায় দুৰ্লভ জগত শেঠ অমিত চান্দ সকলোবিলাকে যুদ্ধ কৰিব ওলাই আহিল ঠিক আছে এফালে ব্ৰিটিছ এফালে এইসকল মানুহ তাৰপাছত যেতিয়া ব্ৰিটিছসকলেতো আগতে চুক্তি কৰি লৈছে যে মীৰ জাফৰক আমি ৰজা বুলি ঘোষণা কৰিম মীৰ জাফৰে তেতিয়া কি কৰিলে যিগৰাকী মেইন কামাণ্ডাৰ যুদ্ধৰ তেওঁ এই চিৰাজউদ্দৌলাৰ কাৰণে যুদ্ধ নকৰিলে গতিকে যদিহে ঘৰৰ মানুহে আপোনালোকৰ লগত গাদ্দাৰী কৰিব তেতিয়া কি হ'ব যিমানে সৰু কাম নহওক কিয় আপোনালোকৰ হাৰ নিশ্চিত ঠিক আছে নিজৰ মানুহে যদি আপোনাক সহায় নকৰে আপোনালোকে হাৰিবই তাৰপিছত বেটেল অফ প্লাছেখন চিৰাজউদ্দৌলাই হাৰিছিল আৰু চুক্তিমতে মীৰ জাফৰক যিটো কথা দিছিল সেই কথামতে মীৰ জাফৰক চিৰাজউদ্দৌলাৰ বা বংগৰ নবাবৰ পদটো মীৰ জাফৰক অফাৰ কৰা হৈছিল ঠিক আছে মীৰ জাফৰক অফাৰ কৰা হৈছিল আৰু ইয়াৰ পিছতে এখন ট্ৰিটি অফ আলীনগৰ চাইন কৰা হৈছিল ঠিক আছে ট্ৰিটি অফ আলীনগৰ চাইন কৰা হৈছিল আৰু ট্ৰিটি অফ আলীনগৰৰ মতে তেওঁলোকে যিটো ফেক্টৰীত ফৰ্টিফিকেশ্যন কৰিব যাৰ কাৰণে চিৰাজউদ্দৌলাই ইমান হাহাকাৰ কৰি আছিল তেওঁলোকে সেইটো ফৰ্টিফিকেশ্যন কৰিব বুলি ট্ৰিটিখনত লিখা আছিল যে আমি ইয়াতে ফৰ্টিফিকেশ্যন কৰিম আমাক এইটো পাৰ্মিশ্যন দিব লাগিব আৰু বংগৰ নবাব চিৰাজউদ্দৌলা যেতিয়া আছিলে ব্ৰিটিছসকলে তেওঁক টেক্স দি আছিলে এটা তাতে বিজনেছ কৰাৰ কাৰণে কিন্তু ট্ৰিটি অফ আলীনগৰ অহাৰ পাছত নবাবজনেহে ব্ৰিটিছসকলক কিবা এটা টেক্স দিব লাগিব বুলি ঘোষণা কৰিছিল ঠিক আছে মনত ৰাখিব এই দুটা আছিলে প্ৰভিজন ইয়াতে লিখা আছে ট্ৰেড ৰাইট এণ্ড ফেক্টৰিজ ৱেৰ ৰিষ্ট'ৰ্ড ইন বাই ব্ৰিটিছ নবাব পেইড কম্পেনচেশ্যন আৰু ফৰ্টিফিকেশ্যন
মনত ৰাখিব এই তিনিটা বস্তু আছিলে তৃতীয় আলীনগৰৰ মেইনলি চুক্তি তাৰপিছত যেতিয়া মীৰ জাফৰ ৰজা হ'ল ঠিক আছে মীৰ জাফৰ ৰজা হ'ল মীৰ জাফৰৰ কথা তেওঁলোকে দায়িত্ব দিছিল যে তেওঁলোকে কোম্পানীক কিবা এটা টেক্স দি থাকিব লাগিব কিন্তু মীৰ জাফৰে সেই টেক্সটো দিবলৈ সক্ষম হোৱা নাছিল অবভিয়াছলি সক্ষম নহ'ব লেণ্ড টেক্স বঢ়াই দিব কিবা বঢ়াই দিব সকলোবিলাক বঢ়াই দিয়াৰ পিছত মীৰ জাফৰে ক'ৰ পৰা টেক্স দিব তাৰে উপৰি যিখিনি ডাঙৰ ডাঙৰ বিজনেছ হয় য'ৰ পৰা ইংৰাজবিলাকে বিজনেছ কৰে সেইখিনি বস্তুৱে 10 টকাৰ সহায়ত তেওঁলোকে ফ্ৰীতে কৰি আছে গতিকে ব্ৰিটিছৰ পৰা টেক্স নাপায় এম্পায়াৰ মানে কমজোৰ হৈ গৈছে ক'ৰ পৰা টেক্স দিব মীৰ জাফৰে টেক্স দিব পৰা নাছিল আৰু তাৰ কাৰণে মীৰ জাফৰে এইটো বস্তু গম পাইছিল যে মোকো লাহেকৈ এই চকীৰ পৰা বা এই সিংহাসনৰ পৰা ব্ৰিটিছসকলে গুচাই দিব গতিকে তেওঁ কি কৰিছিল দাঁতসকলৰ লগ হৈ পেলাই এখন যুদ্ধ ঘোষণা কৰিছিল যাৰ নাম আছিল বেটেল অফ বেদাৰা মই যিটো অলপ আগতে কৈছিলোঁ বেটেল অফ বেদাৰাখনত মীৰ জাফৰে অংশগ্ৰহণ কৰিছিল ঠিক আছে আৰু বেটেল অফ বেদাৰাত কি হৈছিল ব্ৰিটিছসকল জয়ী হৈছিল আৰু ব্ৰিটিছসকল জয়ী হোৱাৰ ফলত মীৰ জাফৰৰ পষ্টটো কাট খাই গৈছিল মীৰ জাফৰৰ ছান ইন ল মীৰ কাছিমক এইবাৰ তেওঁলোকে নিজৰ ৰজাবিলাক মানে ৰাজসিংহাসনত বহুৱাই দিছিল ঠিক আছে তাৰপিছত মীৰ কাছিম যেতিয়া ৰজা হ'ল তেওঁ নিজৰ কেপিটেলখন মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈকে চেঞ্জ কৰিছিল বিহাৰৰ মুংগেৰ বুলি জেগাটোলৈকে তেওঁ চেঞ্জ কৰিছিল ঠিক আছে তাৰপিছত ৰজা হোৱাৰ পিছত মীৰ কাছিমে দেখিলে যে ব্ৰিটিছৰ মানুহে এটকাও টেক্স নিদি পেলাই বেপাৰ কৰি আছে আমাৰ মানুহে ইমান ৰজাক টেক্স দিব লাগে গতিকে ব্ৰিটিছৰ লগত বহুত বেছি মানে আমি উপকাৰ কৰিছোঁ তেওঁলোকৰ আমি কিয় উপকাৰ কৰিম কিন্তু কথাটো হ'ল কি ইয়াৰে আগতে ব্ৰিটিছৰ ওপৰত কিবা আমি একশ্যন ল'ব যাওঁতেই আমাৰ মোগল এম্পায়াৰৰ লগত যুদ্ধ কৰি পেলাই আমাক হৰুৱাই দিছে মীৰ কাছিমৰ সেইটো ভয় আছে যে মীৰ জাফৰক গুচাই দিছে এটা সময়ত কিন্তু ব্ৰিটিছে গতিকে ময়ো যদি কিবা এটা কৰোঁ ব্ৰিটিছৰ এগেইনষ্টত মোকো মানে হত্যা কৰিব তাৰ কাৰণে মীৰ কাছিমে কি কৰিলে আমিতো ব্ৰিটিছৰ টেক্সটো গুচাই দিব নোৱাৰোঁৱে গতিকে আমি ইয়াতে যিবিলাক ইণ্ডিয়ান মানুহ আছে তেওঁলোকৰো আমি টেক্সটো নোহোৱা কৰি দিওঁ তেওঁলোকে ইয়াতে ফ্ৰীতে বেপাৰ কৰক আমাৰ ইণ্ডিয়ান মানুহখিনিও যাতে ব্ৰিটিছৰ লগত আমি কম্পিটিশ্যনত আহিব পাৰোঁ ঠিক আছে নহ'লে ব্ৰিটিছসকল বহুত বেছি আগুৱাই গৈ আছিলে সেইখিনি সময়ত এইটো কথা কিন্তু ব্ৰিটিছসকলে ভাল পোৱা নাছিলে মেইনলি তেওঁলোকে এইটো ভাল পোৱা নাছিলে যে তেওঁ মুৰ্ছিদাবাদৰ পৰা নিজৰ ৰাজধানীখন মুংগেৰলৈকে চেঞ্জ কৰিব সেইটো ভাল পোৱা নাছিলে কাৰণ যেতিয়ালৈকে মুৰ্ছিদাবাদত আছিলে তেতিয়ালৈকে মীৰ কাছিম বা বংগৰ যিগৰাকী ৰজা তেওঁ ব্ৰিটিছৰ চকুৰ কাষত আছিলে ওচৰতে আছিলে যেতিয়া তেওঁ চেঞ্জ কৰি মুংগেৰলৈ গুচি গ'ল মানে ব্ৰিটিছৰ পৰা দূৰলৈ গুচি গ'ল তেতিয়াতো চকুৰ পৰা আঁতৰ হৈ গ'ল তেতিয়া ব্ৰিটিছসকলৰ এনেকুৱা লাগিব যে ই বা সিফালে গৈ কি কৰে আকৌ ভাল পোৱা নাছিলে লগতে ভাৰতীয় মানুহসকলৰ টেক্স ফ্ৰী কৰি দিলে যা তহঁতেও বেপাৰ কৰ ব্ৰিটিছৰ লগত তহঁতৰ টেক্স দিব নালাগে খালি ব্ৰিটিছক অকলে খাব নিদিবি এনেকুৱা এটা প্ৰভিজন মই এইকাৰণে কৈছোঁ এনেকুৱা ভাষাত যে যাতে আপোনালোকে ষ্টৰিটো লিংক কৰিব পাৰে ঠিক আছে ইয়াতকৈ ভালকৈ আৰু কোনেও বুজাব নোৱাৰে ঠিক আছে কোনেও বুজাব নোৱাৰে হয়তো যদি মই পাৰোঁ আকৌ অলপমান ভালকৈ আপোনালোকক দিব ট্ৰাই কৰিম মন দি শুনি যাওক ঠিক আছে তাৰপিছত ব্ৰিটিছক গুচাবৰ কাৰণে কি কৰিলে মীৰ কাছিমে এখন যুদ্ধ ঘোষণা কৰে যাৰ নাম আছিলে ফেমাছ দ্য বেটেল অফ বক্সাৰ মই কৈছিলোঁ আগতে বেটেল অফ বক্সাৰ কোন আছিলে শ্বাহ আলমৰ কথা কওঁতে মই বেটেল অফ বক্সাৰৰ কথা কৈছিলোঁ বেটেল অফ বক্সাৰত মীৰ কাছিমে চুজাউদ্দৌলা আৰু শ্বাহ আলমটো লগ হৈ লৈছিলে ব্ৰিটিছক হৰুৱাবৰ কাৰণে কাৰণ মীৰ কাছিমে গম পাইছে যে অকলে মই ব্ৰিটিছক হৰুৱাব নোৱাৰোঁ এই তিনিগৰাকী লগ হৈ লৈছিলে কিন্তু কি হ'ব ব্ৰিটিছ সেইবাৰো জয়ী হৈছিলে তাৰপাছত বেটেল অফ বক্সাৰৰ পাছত মই কথা কৈছোঁ ট্ৰিটি অফ এলাহাবাদ চাইন হৈছিলে মই আগতেই এইখিনি বস্তু অলপ বুজাই থৈ গৈছোঁ তাৰ হিন্দী থৈছোঁ যে এনেকুৱা এটা বস্তু আহিব ট্ৰিটি অফ এলাহাবাদ আহিলে আৰু ট্ৰিটি অফ এলাহাবাদৰ লগতে কি চাইন হ'ল ট্ৰিটি অফ এলাহাবাদত কিছুমান এনেকুৱা প্ৰভিজন আহিলে যে ডুৱেল গভৰ্ণমেণ্ট মই লাষ্ট ক্লাছতে বুজাই দিছোঁ ডুৱেল গভৰ্ণমেণ্ট মানে কি 1765ত আহিছিলে দিৱানী ৰাইট আৰু নিজামতি ৰাইট যিখিনি ৰেভিনিউৰ লগত থকা মানে অধিকাৰ থাকিব সেইখিনি কোনে থাকিব ৰেভিনিউ যিখিনি টেক্স কালেকশ্যন কৰিব সেইখিনি কোনে কৰিব ব্ৰিটিছে কৰিব আৰু যিখিনি হেল্থ এডুকেশ্যন
যিখিনিৰ পৰা কোনো পইচা নাহে, পইচা খৰচে হয়, সেইখিনি দায়িত্ব কাক দি দিলে? আমাৰ নবাবক দি দিলে, নবাবক দি দিলে। ঠিক আছে? তো কথাবিলাক তেনেকুৱা, নবাবক দি দিলে। গতিকে কি লাভ হ'ল? যিখিনি পইচা আহিব ব্ৰিটিছে ল'ব, আৰু আমাৰ ৰজাই বা নবাবে কেনেকৈ ইমানবিলাক কাম কৰিব? কোনো পধ্যে কৰিব নোৱাৰে। এইটো এটা আমাৰ বিৰাট ডাঙৰ ড্ৰবেক আছিলে ট্ৰিটি অফ এলাহাবাদৰ। ঠিক আছে? সেইখিনি সময়ত হয়তো ৰজাবিলাকে অনুমানেই কৰিব পৰা নাছিল তেওঁলোকৰ লগত কি হ'ব গৈ আছে। ঠিক আছে? তো ডুৱেল গভমেণ্টৰ বিষয়ে আমি অকণ পঢ়ি ল'ম। কোম্পানী হেড অল অথৰিটি, ইণ্ডিয়ান ৰুলাৰ হেড অল ৰেছপনচিবিলিটি। কোম্পানীৰ হাতত পূৰা অথৰিটি আছে, তেওঁলোকে যি মন তাকে কৰিব পাৰে, কিন্তু ইণ্ডিয়ান ৰুলাৰৰ হাতত কি আছে? ৰেছপনচিবিলিটি, তেওঁলোকৰ দায়িত্বহে আছে, কৰিব একো নোৱাৰে। ৰুলাৰ ৱাজ ডিপেণ্ডেণ্ট অন ব্ৰিটিছ ফৰ ফাণ্ড এণ্ড ফ'ৰ্চ। অভিয়াছলি ৰেভিনিউখিনি যদি তেওঁলোকে লৈ লয়, তেতিয়াহ'লে কি হ'ব? যে কেনেকৈ গোটেই ফাণ্ড বা ফ'ৰ্চখিনি ব্ৰিটিছৰ হাতত নাথাকিব জানো? হয়নে? তাৰপাছত ডেপুটি নিজাম আৰু ডেপুটি সুবাদাৰ বা সুবেদাৰ, ঠিক আছে, এগৰাকী এপইণ্ট কৰা হৈছিলে কোম্পানীৰ কাৰণে। কিয় এপইণ্ট কৰিছিলে? কাৰণ তেওঁ মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈকে নিজৰ ৰাজধানীখন চেঞ্জ কৰিছিলে। গতিকে মুংগেৰখন ব্ৰিটিছ কলনীৰ পৰা, মানে ব্ৰিটিছে য'ত মেইনলি অকুপাই কৰি আহিছিলে তাৰ জেগাৰ পৰা অলপ দূৰত আছিলে। গতিকে তেওঁৰ ওপৰত চকু ৰাখিবৰ কাৰণে এগৰাকী সুবেদাৰ এপইণ্ট কৰিছিলে, যাচোন যা, তেওঁ কি কৰি থাকে চাই আহিবি, এনেকুৱা আছিলে। ইয়াৰ পিছত আহিব আমাৰ বেলেগ বেলেগ, আমি কি পঢ়িলোঁ এতিয়ালৈকে? কাৰ্ণেটিক পঢ়িলোঁ, ছাউথ ইণ্ডিয়া পঢ়িলোঁ। এতিয়া বেংগলত কেনেকৈ অকুপাই কৰিলে পঢ়িলোঁ আমি। এতিয়া আমি পঢ়িম ভাৰতৰ যিবিলাক সৰু সৰু মানে ৰাজ্যবিলাক আছে, সেইবিলাক কেনেকৈ অকুপাই কৰিলে। ঠিক আছে? এতিয়া প্ৰথমতে পঢ়িম আমি মাইচৰ কেনেকৈ অকুপাই কৰিলে। বহুত বেছি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট এংলো মাইচৰ ৱাৰ, ছেকেণ্ড এংলো মাইচৰ ৱাৰ বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে? সেইখিনি সময়ত মাইচৰত ৰজা কোন আছিলে? হাইদাৰ আলী। মানে হাইদাৰ আলী ৰজা নহয়, মেইনলি তেওঁ এগৰাকী চলজাৰ আছিলে অডিয়াৰ ডাইনেষ্টিৰ। এই ডাইনেষ্টিৰ নামটো সোধে এক্সামত। অডিয়াৰ ডাইনেষ্টিৰ এগৰাকী চলজাৰ আছিলে, কিন্তু তেওঁ তাৰপাছত নিজেই ডিফেক্ট ৰুলাৰ হিচাপে কাম কৰিবলৈ গৈছিলে। আৰু তেওঁৰ সময়তে ফাৰ্ষ্ট এংলো মাইচৰ ৱাৰ হৈছিলে, মাইচৰ ৱাৰ হৈছিলে 1666 পৰা 1669 চনৰ ভিতৰত। ঠিক আছে? আৰু এইখন যুদ্ধটো অভিয়াছলি ব্ৰিটিছসকলে জয়ী হ'ব। ঠিক আছে? ট্ৰিটি অফ মাদ্ৰাছ চাইন হৈছিলে, আপোনালোকে এইটো মনত ৰাখিব লাগিব। কিমান চনত হৈছিলে আৰু কোনখন ট্ৰিটি চাইন হৈছিলে? ট্ৰিটি অফ মাদ্ৰাছ, মাদ্ৰাছ এনেকৈ মনত ৰাখিব, মাদ্ৰাছ। আৰু এই চুক্তিখনৰ জৰিয়তে ব্ৰিটিছসকলে হাইদাৰ আলীক এটা প্ৰমিছ কৰিছিলে যে আপোনালোকৰ যদি কোনোবাই আক্ৰমণ কৰে, তেতিয়াহ'লে আমি আপোনালোকক বচাম, এনেকুৱা এটা চুক্তি কৰিছিলে। খালি আপোনালোকে আমাৰ তলত থাকক। বুজি পাইছে? তাৰপিছত আহিলে ছেকেণ্ড এংলো মাইচৰ ৱাৰ। ফাৰ্ষ্ট এংলো মাইচৰ ৱাৰখন গ'ল। তাৰপিছত এখন যুদ্ধ লাগিলে হাইদাৰ আলী আৰু মাৰাঠাসকলৰ মাজত। ব্ৰিটিছসকলে যে ট্ৰিটি অফ ট্ৰিটি অফ মাদ্ৰাছত যিটো প্ৰমিছ কৰি গৈছিলে যে কোনোবা যদি বাহিৰা শক্তিয়ে আপোনালোকক আক্ৰমণ কৰে, আমি আপোনালোকক সুৰক্ষা দিম। যেতিয়া মাৰাঠা আৰু হাইদাৰ আলীৰ মাজত যুদ্ধখন হ'ল, তেতিয়া কিন্তু ব্ৰিটিছসকলে সহায় কৰিব নাহিলে, গাদ্দাৰী কৰিলে। ঠিক আছে? কাৰণ সেইখিনি সময়ত আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ চলি আছিলে। ঠিক আছে? তাৰ পাছত হাইদাৰ আলীয়ে কি কৰিলে? মাৰাঠা নিজামক লগি পেলাই নিজৰ এটা গোট গঠন কৰি ল'লে যে এওঁলোক ব্ৰিটিছসকলে আমাক সহায় কৰাৰ কথা আছিলে, নকৰিলে, গতিকে ব্ৰিটিছে কাকো সহায় নকৰে, ভুল নাযাব, সেই বুলি কৈ পেলাই মাৰাঠা আৰু নিজামকো নিজৰ লগ কৰি ল'লে ব্ৰিটিছৰ এগেইনষ্টে যুদ্ধ কৰিবৰ কাৰণে। ঠিক আছে? কিন্তু ব্ৰিটিছসকলে বহুত চতুৰ আছিলে। ব্ৰিটিছসকলে কি কৰিলে? নিজাম আৰু মাৰাঠাক আকৌ ছাইড কৰি দিলে, তাৰ লগ নহবি, তহঁতৰ প্ৰটেক্ট কোনে কৰিব? আমি প্ৰটেক্ট কৰিম। কাৰণ মাৰাঠাসকলকো সেইখিনি সময়ত ব্ৰিটিছসকলে প্ৰটেক্টৰ হিচাপে আছিলে, নিজামসকলৰো আছিলে, আৰু মাইচৰকো কৈছিলে বা হাইদাৰ আলীকো কৈছিলে। ঠিক আছে? নিজামক ক'লোৱে আগতে যে ইংৰাজসকলে ফ্ৰেন্সক গুচাই পেলাই নিজে প্ৰটেক্টৰ হিচাপে কাম কৰিবলৈ লৈছিলে। তাৰপাছত 1772 চনত হাইদাৰ আলীৰ মৃত্যু হয়। হাইদাৰ আলীৰ মৃত্যু হোৱাৰ পিছত ৰজা কোন হয়? টিপু চুলতান। তেওঁৰ বিষয়ে বহুত বেছি ইম্পৰ্টেণ্ট, টিপু চুলতান। আৰু ছেকেণ্ড এংলো মাইচৰ ৱাৰৰ যিখন চুক্তি হৈছিলে সেইখন নাম আছিলে ট্ৰিটি অফ মেংগালোৰ। ঠিক আছে? মনত ৰাখিব। তাৰপাছত আহিল থাৰ্ড এংলো মাইচৰ ৱাৰ। ঠিক আছে? থাৰ্ড এংলো মাইচৰ ৱাৰ। এতিয়া চাওক, হাইদাৰ আলীয়ে কি কৰিছিলে? নিজাম আৰু মাৰাঠাসকলক নিজৰ লগত ৰাখিছিলে ব্ৰিটিছৰ এগেইনষ্টে যুদ্ধ কৰিবৰ কাৰণে। কিন্তু ব্ৰিটিছসকল আকৌ ডিভাইড এণ্ড ৰুলত মানে পাকৈত আছিলে।
সেইকাৰণে মাৰাঠা আৰু নিজামসকলক ব্ৰিটিছসকলে কি কৰিছিলে আকৌ নিজৰ ফলীয়া কৰি লৈছিলে আৰু এই সুবিধালৈ কৰ্ণৱালিছে পুনৰ বেংগলোৰখন কেপচাৰ কৰি লৈছিলে আৰু তাতে এখন চুক্তি চাইন হৈছিলে তাৰ নাম হৈছিলে চেৰিংগাপট্টনম 1792 খুবেই বেছি ইম্পৰ্টেণ্ট ঠিক আছে খুবেই বেছি ইম্পৰ্টেণ্ট এইবিলাক বস্তু কাহিনীহে কিন্তু ফেক্ট এইটো ইয়াৰ ওপৰত কুৱেশ্যন আহিব তাৰপিছত আহিলে 4 নম্বৰ এংলো মাইচৰ ৱাৰ টিপু চুলতান আছিলে ৰজা টিপু চুলতানে তৃতীয় চেৰিংগাপট্টনমৰ সকলোবিলাক মানে চুক্তি মানি চলি আছিলে ঠিক আছে চুক্তি মানি চলি আছিলে তাৰপাছত 1796 চনত যেতিয়া উদয়াৰৰ ৰজাৰ মৃত্যু হ'ল মানে হিন্দু ৰজাৰ মৃত্যু হ'ল হায়দাৰ আলীৰ পুত্ৰ কোন আছিলে টিপু চুলতান হায়দাৰ আলী কি আছিলে ডে ফেক্টৰ ৰুলাৰ নাছিলে গতিকে টিপু চুলতানো কি হ'ব ডে ফেক্টৰ ৰুলাৰ হিচাপে কাম কৰিব প্ৰথম অৱস্থাত এই যেতিয়া চেৰিংগাপট্টনম হ'ব তাৰপাছত যেতিয়া হিন্দু ৰজাজনৰ মৃত্যু হ'ল মেইন যিগৰাকী ৰজা উডিয়া ডাইনেষ্টিৰ মৃত্যু হ'ল যে টিপু চুলতানে ক'লে যে এতিয়াৰ পৰা ময়েই ৰজা কাৰণ তেওঁ গোটেইখিনি প্লেন কৰি লৈছিলে যে ব্ৰিটিছক কেনেকৈ হৰুৱাব ঠিক আছে কিন্তু ব্ৰিটিছসকলক হৰুৱাব পাৰিব নেকি টিপু চুলতানক ব্ৰিটিছে হত্যা কৰে আৰু এইবাৰ চুক্তি নহয় এইবাৰ কি চাইন কৰে চাইনিং এ ছাবচিডিয়াৰী এলায়েন্স ইন 1799 ছাবচিডিয়াৰী এলায়েন্স মানে কি মিত্ৰতা কৰি লোৱা মনত ৰাখিব তাৰপাছত আহিব কি গ'ল এতিয়ালৈকে আমাৰ বেংগল গ'ল কাৰ্ণেটিক গ'ল মাইচৰো অকুপাই কৰি ল'লে এইবাৰ অকুপাই কৰিব মাৰাঠা চাব লাহে লাহে গোটেই ভাৰতবৰ্ষখন ব্ৰিটিছে লৈ ল'ব মাৰাঠাসকলৰ সেইখিনি সময়ত মাৰাঠাসকলৰ ৰজা ৰঘুনাথ ৰাওৰ লগত এখন চুক্তি চাইন হৈছিলে যাক আমি কওঁ ট্ৰিটি অফ চুৰাট 1775 ঠিক আছে ট্ৰিটি অফ চালবাই 1782 ঠিক আছে তাৰপাছত মানে সেইখিনি সময়ত আপোনালোকে এইটো গম পাব লাগিলে মাৰাঠা সাম্ৰাজ্যৰ বিষয়ে অকণমান জানিব লাগিব ঠিক আছে যে ৰঘুনাথ ৰাও অৰিজিনেল ৰজা নাছিলে তেওঁৰ লগত চুক্তি এখন চাইন কৰি লৈছিলে তাৰ গম পালে যে ইয়াৰ লগত চুক্তি চাইন কৰি একো লাভ নহ'ব তেতিয়া অৰিজিনেল মাৰাঠাসকলৰ লগত তেওঁলোকে এখন চুক্তি চাইন কৰিলে তাৰ নাম আছিলে ট্ৰিটি অফ চালবাই 1782 আপোনালোকে ইমানখিনি মনত ৰাখিলেই হ'ব তাৰপাছত আহিব ছেকেণ্ড এংলো মাৰাঠা ৱাৰত বাজিৰাওটো আছিলে পেছোৱা ঠিক আছে আৰু এইখিনি সময়ত চুক্তিখন আছিলে ট্ৰিটি অফ বাছেইন 1802 এইখিনি বস্তু মনত ৰাখিলে হ'ব থাৰ্ড এংলো মাৰাঠা ৱাৰত ট্ৰিটি অফ পুনা 1817 ঠিক আছে আৰু 1817 ট্ৰিটি অফ পুনাৰ জৰিয়তে এই যিটো পেছোৱা আছিলে বালাজী বাজিৰাও বালাজী বিশ্বনাথ এনেকুৱা যিবোৰ পেছোৱা আছিলে এই পেছোৱা যিটো স্থান আছিলে যিটো পদ আছিলে সেইটো বন্ধ কৰি দিছিলে মনত ৰাখিব সিন্ধৰ লগতে যুদ্ধ কৰিছিলে মনত ৰাখিব এটাই ইম্পৰ্টেণ্ট ফেক্ট আছে 1843 চনত সিন্ধৰ লগত যুদ্ধ কৰি চীনখনো ব্ৰিটিছে নিজৰ তলতীয়া কৰি লৈছিলে বহুতকেইখন গম পালোঁ এতিয়া আহিব শিখসকলৰ লগত কেনেকৈ যুদ্ধ কৰিছিল সেইসকলৰ ৰজা কোন আছিলে মহাৰাজা ৰঞ্জিত সিঙৰ লগত যুদ্ধ কৰি পেলাই ট্ৰিটি অফ অমৃতসৰ চাইন কৰিছিলে আৰু সটলেজ ৰিভাৰটো বাউণ্ডাৰী হিচাপে লৈছিলে বা বৰ্ডাৰ হিচাপে লৈছিলে কোম্পানী আৰু তেওঁলোকৰ মাজত ঠিক আছে মনত ৰাখিব তাৰপিছত প্ৰথম এংলো শিখ ৱাৰ যেতিয়া কেতিয়া কেনেকৈ হৈছে চাব এতিয়া প্ৰথম এংলো শিখ হোৱাৰ পিছত শিখ ৱাৰৰ পিছত 1845-46 চনত এবছৰৰ কাৰণে হৈছিলে ঠিক আছে ইমানখিনি মনত ৰখাৰ দৰকাৰেই নাই মনত ৰাখিব লাগিব কি ট্ৰিটি অফ লাহোৰ 1846 চনত ঠিক আছে তাৰপিছত ছেকেণ্ড এংলো শিখ ৱাৰ 1848-49 চনত ঠিক আছে আৰু এইখিনি সময়ত পাঞ্জাবখন ব্ৰিটিছে অকুপাই কৰি লৈছে যুদ্ধখনৰ নাম কি আছিলে বেটেল অফ গুজৰাট মানে আল্টিমেটলি দ্বিতীয় এংলো শিখ হোৱাৰ পিছত গোটেই পাঞ্জাব পৰ্চনটো তেওঁলোকে লৈ ল'লে এতিয়ালৈকে আমি কি বস্তু ব্ৰিটিছে লৈ লৈ গম পালোঁ এইখন যদি আমাৰ ইণ্ডিয়া হয় অলপ ভালকৈ কিবা ট্ৰাই কৰিম এইবাৰ অকণমান ধৈৰ্য ধৰি চাব নহ'বও পাৰে এইখন যদি আমাৰ ইণ্ডিয়া হয় এনেকুৱা হয় প্ৰথম কাৰ্ণেটিকখন লৈ ল'লে নিজাম লৈ ল'লে বেংগলৰ এই গোটেই পৰ্চনটো লৈ ল'লে ঠিক আছে মাইচৰ লৈ ল'লে এতিয়া কি ল'লে আকৌ পাঞ্জাব পৰ্চনটো লৈ ল'লে মানে আল্টিমেটলি
এটা বহুত ডাঙৰ পৰ্চন ব্ৰিটিছে নিজৰ আণ্ডাৰত লৈ ল'লে এতিয়ালৈকে ঠিক আছে মনত ৰাখি যাব তাৰপিছত যুদ্ধবিলাকৰ পাছত কিছুমান ষ্টাইলত তেওঁলোকে ছাবচিডিয়াৰী এলায়েন্স কৰিছিল ছাবচিডিয়াৰী এলায়েন্স কোনে আৰম্ভ কৰিছিল লৰ্ড ৱেলছলে এও ছাবচিডিয়াৰী এলায়েন্স আৰম্ভ কৰিছিল ছাবচিডিয়াৰী এলায়েন্স মানে কি মিলি জুলি থাকিব আপোনালোকে আমাৰ তলত থাকিব আপোনালোকে আমাক ডিষ্টাৰ্ব নকৰিব বেপাৰ বাণিজ্যত আমি আপোনালোকক একো এটেক নকৰোঁ প্ৰথম ছাবচিডিয়াৰী এলায়েন্সৰ লগত কোনখন তেওঁলোকে ৰাজ্য লাভ কৰিছিলে আৱাধ বাকীকেইখন মনত নাৰাখিলেও কথা নাই আৱাধখন মনত ৰাখিব ছাবচিডিয়াৰী এলায়েন্সৰ প্ৰথম আছিলে তাৰপাছত আছে ডক্ট্ৰিন অফ লেপছ মানে কি এডাল ৰেখা এই লেপছ হৈ গ'লে হেন্দি এইখিনি লেপছ হৈ গ'ল লেপছ মানে কি ৰজাৰ পুতেক ৰজা হ'ব তেওঁৰ পুতেক ৰজা হ'ব যদি ইয়াৰ ৰজাৰ আকৌ পুতেক নাথাকে যদি লেপছ ৰৈ যায় তেতিয়া এইখিনি কোনে লৈ ল'ব ব্ৰিটিছে লৈ ল'ব ঠিক আছে ব্ৰিটিছে লৈ ল'ব এনেকুৱাকৈ বহুতকেইখন মানে জেগা তেওঁলোকে অকুপাই কৰি লৈছিলে আৰু ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত ব্ৰিটিছসকলে অকুপাই কৰিলে প্ৰথম ৰাজ্যখন আছিলে ছাটাৰা 1848 চনত ভেৰি 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 ইম্পৰ্টেণ্ট তিনিবাৰ ভেৰি কৈছোঁ এনেকুৱা নাই ভেৰি 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 ইম্পৰ্টেণ্ট লিখি ল'ব বাকীকেইখন লিখি ল'ব কুৱেশ্যন এনেকৈ আহিব পাৰে তলৰ কোনখন ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত অকুপাই কৰা ৰাজ্য নাছিলে ঠিক আছে মনত ৰাখিব আমি পঢ়িছিলোঁ বেটেল অফ বক্সাৰ এতিয়া আৰু নপঢ়োঁ বেটেল অফ বক্সাৰ এতিয়া বেটেল অফ বক্সাৰৰ পাছত আমি গোটেইকেইখনকে মানে গোটেইকেইটা ৰাজ্য একেলগে আমি কোন কেনেকৈ অকুপাই কৰি ল'লে আমি গম পাই গ'লোঁ এতিয়া আমি গম পাব লাগিব কোম্পানী যেতিয়া শাসন কৰি আছিলে ঠিক আছে যেতিয়া কোম্পানী শাসন কৰি আছিলে তেতিয়া এই বেটেল অফ বক্সাৰৰ পাছত কোম্পানীক নিৰ্দেশ দিয়াৰ কাৰণে ব্ৰিটিছসকলৰ ফালৰ পৰা কিছুমান আইন আহিছিলে কোম্পানী তেওঁলোকক এনেই শাসন কৰিব নোৱাৰে যে এইবাৰ ইয়াক এই কৰ এনে কৰিব নোৱাৰে তেওঁলোকক শাসন কৰি কোনে আছিলে ব্ৰিটিছে শাসন মানে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে শাসন কৰি আছিলে কেনেকৈ শাসন কৰি আছিলে 1600 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এখন চাৰ্টাৰ এখন দি দিছিলে বিজনেছ কৰাৰ কাৰণে এখন অনুজ্ঞাপত্ৰ দি দিছিলে কুইন এলিজাবেথে ঠিক আছে কুইন এলিজাবেথে আৰু এই অনুজ্ঞাপত্ৰখন এনেকুৱা নাছিলে যে যিমান ইচ্ছা সিমানে আপোনালোকে ট্ৰেড কৰি থাকক প্ৰত্যেক 20 বছৰৰ মূৰে এই অনুজ্ঞাপত্ৰখন কি হৈ থাকে ৰিনিউ কৰিব লাগে গতিকে আৰু এই অনুজ্ঞাপত্ৰখনত কিছুমান কি থাকে প্ৰভিজন থাকে যে আপোনালোকে এইখিনিলৈকেহে কাম কৰিব পাৰিব ইয়াৰ বাহিৰত নাযাব কেতিয়াও ঠিক আছে এতিয়া সেই অনুজ্ঞাপত্ৰসমূহ আমি পঢ়িম বেটেল অফ বক্সাৰ সমাপ্ত হোৱাৰ পাছত এখন এক্ট আহিছিল আৰু সেইখন আছিলে 1773 চনত তাৰ নাম আছিলে ৰেগুলেটিং এক্ট ঠিক আছে ৰেগুলেটিং এক্ট লাহে লাহে যেতিয়া কোম্পানীয়ে প্ৰথম যেতিয়া অকল ব্যৱসায় বাণিজ্য কৰি আছিল তেতিয়া এই এক্টবিলাক ইমান বেছি প্ৰভিজন নাছিলে যেতিয়া তেওঁলোকে লাহে লাহে শাসনৰ ফালেও মন মেলিলে তেতিয়া এই এক্টবিলাকো লাহে লাহে ষ্ট্ৰং হ'বলৈ আৰম্ভ কৰিলে এতিয়া শাসন কৰিব তেওঁলোকে ঠিক আছে ব্যৱসায় বাণিজ্য শেষ এতিয়া শাসন ৰেগুলেটিং এক্টখনত লিখা আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল বেংগলৰ যিগৰাকী গভৰ্ণৰ থাকিব তেওঁ কি বুলি কোৱা হ'ব গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু বাকী যি দুখন মই কৈছোঁ নহয় বেংগল বম্বে আৰু মাদ্ৰাছ এই তিনিটা যিটো প্ৰেচিডেঞ্চি আছিলে তাৰে বেংগলৰজনক কি বুলি কোৱা হ'ব গভৰ্ণৰজনক কি কোৱা হ'ব গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত থাকিব বাকী দুগৰাকী গভৰ্ণৰ ঠিক আছে বাকী দুগৰাকী গভৰ্ণৰ থাকিব আৰু বেংগলৰ ফৰ্ট উইলিয়ামত সুপ্ৰিম কোৰ্ট স্থাপন কৰা হ'ব এই ইয়াৰটো মনত ৰাখিব সুপ্ৰিম কোৰ্ট ঠিক আছে সুপ্ৰিম কোৰ্ট আৰু সেইটো কি বুলিও কোৱা হৈছিলে এপেক্স কোৰ্ট বুলিও কোৱা হৈছিলে মনত ৰাখিব তাৰপিছত কোম্পানীৰ যিবিলাক কৰ্মকৰ্তা আছিলে যিবিলাকে জব কৰিছিলে কোম্পানীৰ আণ্ডাৰত ব্ৰিটিছ মানুহ তেওঁলোকে যাতে প্ৰাইভেটকৈ একো কৰিব নোৱাৰে কাৰণ তেওঁলোকে অলৰেডি 10 টকাৰ মিছ ইউজ কৰিছেই প্ৰাইভেট ট্ৰেড কৰাৰ কাৰণে তেওঁলোকক বিৰত থাকিবলৈ কৈছে আপোনালোকে প্ৰাইভেট ট্ৰেড নকৰিব কোম্পানীয়ে যি ব্যৱসায় কৰে তাতেহে কাম কৰিব আপোনালোকে এনেকুৱা এটা প্ৰভিজন আনি দিছিলে তাৰপিছত ৰেভিনিউ ডিপাৰ্টমেণ্টটো চলাই নিবৰ কাৰণে এটা নতুন পোষ্ট আনিছিলে কোৰ্ট অফ ডিৰেক্টৰ তেওঁ ৰেভিনিউ ডিপাৰ্টমেণ্টটো পৰিচালনা কৰিব ঠিক আছে কোৰ্ট অফ ডিৰেক্টৰ আৰু কোৰ্ট অফ ডিৰেক্টৰে গোটেই ৰেভিনিউ ডিপাৰ্টমেণ্টটো মানে পৰিচালনা কৰি ৰিপৰ্ট কালৈ প্ৰেৰণ কৰিব ব্ৰিটিছসকললৈ ইংলেণ্ডলৈ প্ৰেৰণ কৰিব ঠিক আছে কোৰ্ট অফ ডিৰেক্টৰ তাৰপাছত এখন এক্ট আহিছিলে যেতিয়া গম পালে যে ৰেগুলেটিং এক্টখন ইমান বেছি অলপ দুটামান ভুল ৰৈ গৈছিলে তাতে ঠিক আছে দুটামান প্ৰভিজন এড কৰিবলৈ ৰৈ গৈছিলে সেইকাৰণে 20 বছৰ নহওঁতে এখন এক্ট আহিলে এখন হৈছে পিটছ ইণ্ডিয়া এক্ট পিটছৰ
ভাৰত আইন ঠিক আছে তাতে কি কৰিছিলে কোৰ্ট অফ ডিৰেক্টৰৰ লগত এটা আৰু পোষ্ট ক্ৰিয়েট কৰিছিলে সেইটো হৈছে বৰ্ড অফ কণ্ট্ৰল মই লাষ্ট ক্লাছত এইবিলাক বুজাইছোঁ তথাপি এইবাৰ ডিটেইলছত কৈছোঁ অলপমান ঠিক আছে মই বাৰে বাৰে কৈছোঁ যে ক্লাছ 9 ক্লাছ 6ৰ পৰা 10লৈকে আমি দিম গতিকে এইখিনি বস্তু বেলেগ এখন বুকত আছে আকৌ ঠিক আছে বৰ্ড অফ কণ্ট্ৰল তেওঁলোকে এটা এষ্টাব্লিছ কৰি ল'লে বৰ্ড অফ কণ্ট্ৰলৰ কামটো কি হ'ব তেওঁলোকে চিভিল মিলিটাৰী ৰেভিনিউ এফেয়াৰ্ছবিলাক তেওঁলোকে চাব আৰু কোৰ্ট অফ ডিৰেক্টৰে কি কৰিব মেইনলি কমাৰ্চিয়েল ফাংচনবিলাক চাব ঠিক আছে দুখনকৈ তেওঁলোকে মানে কি বৰ্ড বনাই দিলে ঠিক আছে তাৰপাছত যিখিনি এৰিয়া ব্ৰিটিছসকলে অকুপাই কৰি লৈছিলে অলৰেডি কেপচাৰ কৰি লৈছিলে ব্ৰিটিছৰ আণ্ডাৰত সেইখিনি জেগা কোৱা হ'ব ব্ৰিটিছ পজিশ্যন ইন ইণ্ডিয়া ঠিক আছে গভৰ্ণৰ জেনেৰেলৰ কাউন্সিল য'ত 4গৰাকী মেম্বাৰ আগতে আছিল যাতে কমাই পেলাই কিমান দিয়া হ'ল 3গৰাকী দিয়া হ'ল আৰু গভৰ্ণৰ বাকী যিগৰাকী গভৰ্ণৰ আছিলে বম্বে আৰু মাদ্ৰাছত তাতেও গভৰ্ণৰবিলাকৰ কাৰণে গভৰ্ণৰ কাউন্সিল গঠন কৰা হ'ল প্ৰথমতে গভৰ্ণৰ কাউন্সিল ক'ত আছিলে অকল গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত আছিলে এওঁলোকৰ মাজত নাছিলে এওঁলোকে অকলে কাম কৰিছিলে তাৰপিছত এওঁলোকৰ আণ্ডাৰতো গভৰ্ণৰৰ আণ্ডাৰতো কাউন্সিল মানে এখনকৈ দিয়া গ'ল মই এতিয়া কৈছিলোঁ নহয় গভৰ্ণৰ জেনেৰেলত এক্সিকিউটিভ কাউন্সিলত 4গৰাকীকৈ মেম্বাৰ আছিলে ঠিক আছে কিন্তু ইয়াতে এগৰাকী কমাই দিয়ে 3গৰাকী কৰি দিলে আৰু বাকী যিগৰাকী গভৰ্ণৰ আছিলে তেওঁলোকৰ আণ্ডাৰতো কাউন্সিল এখন গঠন কৰি দিলে তাৰপিছত 1773 চনৰ পৰা 20 বছৰ পাছত এখন আইন আহিলে সেইখন নাম আছিলে চাৰ্টাৰ এক্ট অফ 1793 তাতে 20 বছৰ আকৌ বঢ়াই দিলে তেওঁলোকৰ কাৰ্যকাল যে আপোনালোকে আৰু 20 বছৰ শাসন কৰক কিন্তু 5 লাখ টকা এনুৱেলি আমাক দিব লাগিব ব্ৰিটিছ চৰকাৰক দিব লাগিব 5 লাখ টকা ইয়াতেতো আপোনালোকে বিজনেছ কৰক কিন্তু এই বিজনেছৰ লাভৰ 5 লাখ টকা আমাক দিব লাগিব গভৰ্ণমেণ্টক দিব লাগিব ঠিক আছে তাৰপিছত এইখন ইয়াৰে মেইন প্ৰভিজন এইটোৱে আছিলে ঠিক আছে তাৰপাছত আৰু এটা আছিলে যে যিটো হোম গভৰ্ণমেণ্ট মেম্বাৰ আছিলে তাতে যিবিলাক কাম কৰি থকা মানুহ আছিলে মানে ছাপ'জ এতিয়া বৰ্ড অফ কণ্ট্ৰল কোৰ্ট অফ ডিৰেক্টৰ এনেকুৱা যিবিলাক পোষ্ট আছিলে এই পোষ্টবিলাকৰ যিবিলাক চেলাৰী হ'ব সেইবিলাক ব্ৰিটিছ চৰকাৰে নিদিয়ে সেইবিলাক কোম্পানীয়ে দিব লাগিব ঠিক আছে আপোনালোকে ব্যৱসায় কৰক যিমান ব্যৱসায় কৰিব লগা আছে কৰক কিন্তু আপোনালোকৰ কাৰণে যিবিলাক আমি বস্তু ঠিক কৰি দিছোঁ এই গোটেইবিলাকৰ দায়িত্ব কিন্তু আপোনালোকে ল'ব লাগিব এনেকুৱা এটা প্ৰভিজন আছিলে এতিয়াতো ভুল হৈ আছে এইটো হ'ব 1813 তাৰপিছত আকৌ 20 বছৰ পাছত আকৌ এখন এক্ট আহিলে চাৰ্টাৰ এক্ট অফ 1813 তাতে ইষ্ট ইণ্ডিয়া কোম্পানী যিটো মনোপলি কৰি আছিলে মনোপলি মানে কি সেইখিনি সময়ত চাহৰ ব্যৱসায়টো অকল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰি আছিলে কিন্তু এতিয়া এই মনোপলিটো গুচাই দি পেলাই কৈছে যে এতিয়া ব্ৰিটিছৰ যিকোনো কোম্পানী তাত গৈ পেলাই চাহৰ বিজনেছটো কৰিব পাৰিব যদিও অহা নাছিলে কিন্তু মনোপলিটো গুচাই দিছিলে কিন্তু তেওঁলোকে ব্যৱসায়টো যদি চাইনাৰ লগত কৰে চাইনাৰ লগত কিন্তু ব্যৱসায় অকল ইষ্ট ইণ্ডিয়া কোম্পানীয়েহে কৰিব বেলেগ জেগাত মনোপলি নাই কিন্তু চাইনাৰ লগত ব্যৱসায় কৰিবৰ কাৰণে কেৱল অধিকাৰটো কাৰ লগত আছিলে ব্ৰিটিছসকলৰ লগত আছিলে কাৰণ গোটেইখিনি ডাইৰেক্ট যদি মনোপলি উঠাই দিয়ে তেওঁলোকে অফেণ্ড হ'ব যে আমি ইমান বছৰ ব্যৱসায় কৰি আছোঁ ইয়াতে আজি কৈছে যে বেলেগেও আহিব গতিকে কৈছে তোমালোকে ব্যৱসায় কৰি থাকা বেলেগেও সোমাব কিন্তু টেনশ্যন নল'বা তোমালোকৰ এটা স্পেচিয়েল প্ৰভিজন দি দিছোঁ চাইনাত কোনে নোসোমায় চাইনাত ব্যৱসায় তোমালোকে কৰি থাকা এনেকুৱা এটা প্ৰভিজন আছিলে ঠিক আছে তাৰপাছত খ্ৰীষ্টিয়ান মিছনাৰীবিলাকক অহাৰ কাৰণে প্ৰভিজন এটা দিছিলে আৰু বছৰি 1 লাখকৈ টকা শিক্ষাৰ নামত খৰচ কৰাৰ কাৰণে ৰাখি থ'ব দিছিলে যে শিক্ষাৰ নামত 1 লাখকৈ টকা তেওঁলোকে ইনভেষ্ট কৰিব লাগিব মানে খৰচ কৰিব লাগিব শিক্ষাৰ প্ৰমোচনৰ কাৰণে লাহে লাহে যিহেতু তেওঁলোকে এই গোটেইখিনি জেগা অকুপাই কৰাৰ কথা ভাবি লৈছিলে যে অকুপাই মানে কি শাসন কৰিব লাগিলে শিক্ষা স্বাস্থ্য চবেই লাগিব তো খ্ৰীষ্টিয়ান মিছনাৰীবিলাক অহাৰ কাৰণে পাৰ্মিশ্যন পাইছিলে যিবিলাক আজিও চলি আছে আমাৰ ভাৰতবৰ্ষত স্কুলবিলাক তাৰে উপৰি 1 লাখকৈ টকা শিক্ষাৰ নামত খৰচ কৰিবৰ কাৰণে কৈছিলে তাৰপাছত আকৌ 20 বছৰ পাছত এখন আইন আহিলে সেইখন আমাৰ আহিলে চাৰ্টাৰ এক্ট অফ 33 20 বছৰ পাছত এইবাৰ কিন্তু গোটেই মনোপলিটো চেঞ্জে কৰি দিলে যে এইবাৰ কৈছে যে আপোনালোকে চাইনাৰ লগতো মনোপলি কৰিব নোৱাৰিব চাইনাৰ লগতো যিয়ে তিয়ে ব্যৱসায় কৰিব পাৰিব আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল যিটো পোষ্ট মই কৈছিলোঁ ৰেগুলেটিং এক্টৰ জৰিয়তে এই পোষ্টটো চেঞ্জ কৰি পেলাই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিলে 33 চনত ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিলে আৰু লৰ্ড উইলিয়াম বেণ্টিং আছিলে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এইটো নাম খুবেই বেছি ইম্পৰ্টেণ্ট ষ্টাৰ মাৰ্ক দি থ'ব একদম মনত ৰাখি যাব ঠিক আছে নেক্সট আহিলে বিগিনিং অফ চেণ্ট্ৰেল লেজিছলেচাৰ ফৰ ইণ্ডিয়া এজ দ্য এক্ট টুক এৱে লেজিছলেটিভ পাৱাৰ অফ বম্বে এণ্ড মাদ্ৰাছ প্ৰভিন্স লেজিছলেটিভ পাৱাৰো দি দিয়া গ'ল বম্বে আৰু মাদ্ৰাছ প্ৰভিন্সক প্ৰথমতে ৰুল বনোৱাৰ দায়িত্ব কাৰ আছিলে
বেংগলৰ আছিলে, বেংগলৰ গভৰ্ণৰৰ আছিলে বা গভৰ্ণৰ জেনেৰেলৰ আছিলে, কিন্তু তাৰ ইয়াৰ পাছত কি হ'ল, যি দুগৰাকী বাকী গভৰ্ণৰ জেনেৰেল আছিলে বেংগলৰ তলতীয়া, তেওঁলোককো আইন প্ৰস্তুত কৰাৰ ক্ষমতা দি দিলে। ঠিক আছে, তেওঁলোকে আইন নিজৰ জেগাত আইন প্ৰস্তুত কৰিব পাৰিব, কিন্তু বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ তাতে এচেণ্ট লাগিব। ঠিক আছে, তাৰপাছত no Indian citizen was to be denied employment under the company on the basis of religion, color, birth, descent, etc. ঠিক আছে, জন্মৰ স্থান, ধৰ্ম, মানুহৰ বৰণ এইবিলাকৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ এমপ্লয়মেণ্ট হ'ব নোৱাৰিব, নিৰপেক্ষ হ'ব লাগিব। ঠিক আছে, নিৰপেক্ষ হ'ব লাগিব। এতিয়া আপোনালোকে মোক এটা কথা জনাওক, ডেকা ছাৰে আপোনালোকৰ পলিটি ক্লাছ লৈ গৈছে, এইটো প্ৰভিজন আমাৰ কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত আছে? কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক। ফাণ্ডামেণ্টেল ৰাইটত আছে, কিন্তু আৰ্টিকল নাম্বাৰটো মোক কওক। 33 চনৰ পাছত আকৌ 20 বছৰ পাছত আকৌ এখন এক্ট আহিলে, সেই এক্টখনৰ নাম কি আছিলে? চাৰ্টাৰ এক্ট অফ 1853। এতিয়া আপোনালোকেতো আগতে ভাবিছিলে এক্টখন কেনেকৈ মনত ৰাখিম, মই কৈলোঁ নহয় 20 বছৰ মনত আহি থাকিব, মনত থাকিব, থাকি গ'ল মনত আপোনালোকৰ, আৰু এইবিলাক চাবই নালাগে। এই এক্টখনৰ জৰিয়তে কম্পিটিটিভ এক্সাম বা চিভিল ছাৰ্ভিচৰ এক্সাম, UPSC, বৰ্তমানৰ UPSC, ঠিক আছে, বৰ্তমানৰ UPSC মানে কি পতাৰ কাৰণে নিৰ্দেশ আহিল। ঠিক আছে, লেজিছলেটিভ ফাংচন আৰু এক্সিকিউটিভ ফাংচন, যিটো বৰ্তমান আমাৰ ইণ্ডিয়াত এতিয়াও চলি আছে, লেজিছলেচাৰে ল' বনাব আৰু এক্সিকিউটিভে সেই মানে বিভিন্ন ল'বিলাক এক্সিকিউট কৰিব, চৰকাৰ আৰু পাৰ্লিয়ামেণ্ট। ঠিক আছে, তো এইবিলাক ছেপাৰেট কৰি দিয়া গ'ল। ঠিক আছে, এডিশ্যনেল 6 মেম্বাৰ ইন চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল, এডিশ্যনেল 6 মেম্বাৰ আকৌ সোমাই দিয়া গ'ল, ক'ত থাকিব? চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিলত সোমাই দিয়া গ'ল। ঠিক আছে, তাৰে ভিতৰত 4জন প্ৰভিজনেল গভৰ্ণমেণ্ট অফ মাদ্ৰাছ, বম্বে, বেংগল এণ্ড আগ্ৰা, এওঁলোকৰ পৰা থাকিব 4জন, মানে এজনকৈ 4জন থাকিব। ঠিক আছে, মনত ৰাখিব। এইখিনি বস্তুৱে এই এখনৰ বিষয়ে ইম্পৰ্টেণ্ট আছিলে। গতিকে আমি ইয়াৰ পিছত কি আহিব, 1853 লাহে লাহে যেতিয়া এক্টবিলাক ষ্ট্ৰং হৈ আহিছিলে, তাৰে ভিতৰত অতিষ্ঠ হৈ পেলাই 1857 আমাৰ চিপাহীবিলাকে যুদ্ধ কৰিব, যাক আমি কওঁ দ্য গ্ৰেট চেপয় মিউটিনি, বা আমি কওঁ মহান চিপাহী বিদ্ৰোহ। ঠিক আছে, ইয়াৰ পিছত চিপাহী বিদ্ৰোহ আৰম্ভ হ'ব। গতিকে আজি অলৰেডি ক্লাছটো বহুত দীঘল হৈ গ'ল, আমি ইমান সময় নলওঁ আৰু আজিলৈ এইখিনি আছিলে। থেংক ইউ, গুড বাই। লগতে এটা কথা কৈ যাওঁ, প্লিজ ইমান ধুনীয়া ক্লাছ এটা লৈ আহিছোঁ, লাইকটো কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কমেণ্টবিলাক কৰিব কেনেকুৱা পালে ক্লাছবিলাক। ঠিক আছে, এনেকুৱা ক্লাছ হয়তো অকণমান আমিও মটিভেশ্যন পাওঁ আপোনালোকে যদি তেনেকুৱা কিবা এটা কয়। আমাৰ টেষ্ট চিৰিজবিলাক যদি ইচ্ছা কৰে আপোনালোকে এটেম্প কৰিব। ঠিক আছে, গতিকে ভালকৈ পঢ়ি থাকক, এক্সাম আহি পাইছে। থেংক ইউ, গুড বাই।